Good afternoon to all. আজি আকৌ এইখন মঞ্চতে মই আপোনালোকক BESC 132 আগত উল্লেখ কৰা যিমানবিলাক কমিটি বা পলিচিৰ বিষয়ে মই আলোচনা কৰিছিলোঁ আজি মই তৃতীয়খন পলিচিৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ পলিচিখন হৈছে প্ৰগ্ৰাম অফ একশ্যন 1992 ভাৰত চৰকাৰৰ এইখন এখন গুৰুত্বপূৰ্ণ আঁচনি যিখন আঁচনি 1992 আমাৰ উত্থাপিত কৰা হৈছিল আৰু এই বিশেষকৈ এইখন আঁচনি হৈছে এখন শিক্ষামূলক আঁচনি যিখন আঁচনিয়ে ভাৰতবৰ্ষৰ বিভিন্ন কাৰ্যক্ষেত্ৰত বহুতো প্ৰগ্ৰাম সন্নিৱিষ্ট কৰিছিল গতিকে এই প্ৰগ্ৰামসমূহৰ বিষয়ে জনাৰ আগত আমি এই কমিটিখন বা পলিচিখনৰ বিষয়ে আমি জানিব লাগিব এই পলিচিখন আমাৰ 1989ত চৰকাৰৰ দ্বাৰা গঠিত আচাৰ্য ৰামমূৰ্তিৰ ৰিভিউ মৰ্মে এইখন কমিটি প্ৰস্তুত কৰা হৈছিল এই কমিটিখনে এই পলিচিখন বা কমিটিখনে 1986 চনৰ যিখন নতুন শিক্ষা নীতি বা নিউ এডুকেশ্যন পলিচিৰ তাৰ কিছুমান পৰিৱৰ্তন সাপেক্ষেহে এই প্ৰগ্ৰাম অফ একশ্যনখন আমাৰ গঠন কৰা হৈছিল গতিকে এই প্ৰগ্ৰাম অফ একশ্যনে আমাৰ 1986 চনৰ নতুন শিক্ষানীতিৰ যিসমূহ বিষয়বস্তু আমাৰ তাত সন্নিৱিষ্ট কৰা হৈছে এই বিষয়বস্তুসমূহৰ পৰিৱৰ্তনৰ ভিত্তিত এই প্ৰগ্ৰাম অফ একশ্যন 1992 খন প্ৰস্তুত কৰা হৈছে যাত নিম্নলিখিত পৰামৰ্শসমূহ উল্লেখ কৰা হৈছে গতিকে প্ৰথমতে এই প্ৰগ্ৰাম অফ একশ্যনৰ মই নিম্নলিখিত পৰামৰ্শসমূহ কেনেকুৱা ধৰণৰ পৰামৰ্শ তেওঁলোকে আগবঢ়াইছিল এই বিষয়ে মই আলোচনা কৰিবলৈ লৈছোঁ এতিয়া পৰামৰ্শ আমাৰ বহু বিভিন্ন প্ৰকাৰৰ পৰামৰ্শ তেওঁলোকে আগবঢ়াইছিল তাৰ ভিতৰত যিখিনি গুৰুত্বপূৰ্ণ পৰামৰ্শ ভাৰত চৰকাৰৰ এই পলিচিৰ দ্বাৰা উত্থাপিত হৈছিল এই পৰামৰ্শখিনি মই আগবঢ়াবলৈ লৈছোঁ প্ৰথমটো পৰামৰ্শ হৈছে যে শিক্ষাৰ মানদণ্ড নিশ্চিতকৰণ কৰা আমাৰ যেটো শিক্ষাৰ মানদণ্ড আছে প্ৰাথমিক পৰ্যায়ৰ পৰা মাধ্যমিক পৰ্যায়লৈকে এই সকলোখিনিৰ মানদণ্ড আমি কি কৰিব লাগিব নিশ্চিতকৰণ কৰিব লাগিব শিক্ষাৰ মানদণ্ড আমাৰ সামাজিক ৰাজনৈতিক আৰু আঞ্চলিক বা লিংগৰ ভিত্তিত আমাৰ কোনো ধৰণৰ পাৰ্থক্য থাকিব নালাগিব পাৰ্থক্যৰ ভিত্তিত আমাৰ শিক্ষা আমাৰ বাহাল থাকিব নোৱাৰিব সকলো ক্ষেত্ৰতে আমাৰ সামাজিক ক্ষেত্ৰত হওক বা ৰাজনৈতিক ক্ষেত্ৰত হওক বা অন্যান্য ধৰণৰ সাংস্কৃতিক ক্ষেত্ৰত হওক বা লিংগৰ ভিত্তিক হওক আমাৰ পাৰ্থক্য নথকাকৈ শিক্ষাৰ মানদণ্ড আমাৰ একে পৰ্যায়ৰ থাকিব লাগিব তাৰ দ্বিতীয়টো পৰামৰ্শ আগবঢ়াইছিল ৰাষ্ট্ৰীয় একত্ৰীকৰণৰ প্ৰচাৰ চেষ্টা কৰা এতিয়া আমাৰ যেটো ৰাষ্ট্ৰীয় সংহতি আছে বা জাতীয় সংহতি আছে এই সংহতিটো একত্ৰীকৰণৰ ক্ষেত্ৰত এইখন পলিচিয়ে প্ৰগ্ৰাম অফ একশ্যনে এক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছিল আৰু এই ৰাষ্ট্ৰীয় একত্ৰীকৰণৰ বাবে তেওঁলোকে প্ৰচাৰ কৰিবৰ কাৰণে জাতীয় সংহতি স্থাপন কৰিছিল জাতীয় সংহতি স্থাপনৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ নাগৰিকসকলৰ মাজত যিটো সাংস্কৃতিক মূল্যবোধ বা সাংস্কৃতিক জীৱনৰ লগত যিখিনি আমাৰ সম্পৰ্ক থাকে সামাজিক জীৱনৰ লগত সম্পৰ্ক থাকে এই সম্পৰ্কখিনি আমাৰ সংহতি স্থাপন কৰাৰ ওপৰত গুৰুত্ব দিছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আৰু এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে যিটো পৰামৰ্শ হৈছে যে মূল্যবোধৰ প্ৰচলন আমি জানো যে আমাৰ সমাজ ব্যৱস্থাত বা শিক্ষা ব্যৱস্থাত আমাৰ মূল্যবোধৰ শিক্ষা অতিকৈ দৰকাৰ আমাৰ যেটো আধ্যাত্মিক চিন্তা চৰ্চা আছে বা নৈতিক চিন্তা চৰ্চা আছে বা সামাজিক চিন্তা চৰ্চা আছে এই চিন্তা চৰ্চাখিনি আমি বিশেষকৈ আমি গুণগত মানদণ্ড বৃদ্ধিকৰণৰ ক্ষেত্ৰত এই মূল্যবোধ প্ৰচলন অতিকৈ দৰকাৰ গতিকে আমাৰ এই মূল্যবোধৰ বিষয়বস্তুটো আমাৰ যে বিদ্যালয়সমূহত হওক বা মহাবিদ্যালয়সমূহত হওক বা আমাৰ পাঠ্যক্ৰমসমূহত হওক আমাৰ এই মূল্যবোধৰ শিক্ষা প্ৰচলন থাকিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে যিটো পৰামৰ্শ হৈছে যে সাধাৰণ বিদ্যালয়ৰ প্ৰণালী আমি জানো যে আমাৰ সমাজ ব্যৱস্থাত সাধাৰণতে দুই প্ৰকাৰৰ বিদ্যালয় স্থাপন কৰা হয় কিছুমান ব্যক্তিগতভাৱে নিজৰ ব্যক্তিগত অনুষ্ঠান তেওঁলোকে স্থাপিত কৰে আৰু কিছুমান আমাৰ আছে সাধাৰণ বিদ্যালয় যিবিলাক আমাৰ চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত হয় এতিয়া ব্যক্তিগত বিদ্যালয়সমূহ সাধাৰণতে কি কৰা হয় সাধাৰণ স্কুললৈ কনভাৰ্ট কৰাৰ বাবে আমাৰ
এই পলিচিখনে প্ৰথম পদক্ষেপ হাতত লৈছিলে যিবিলাক ব্যক্তিগত বিদ্যালয় আছে সেইবিলাক সাধাৰণ বিদ্যালয়ৰ লগত কি হ'ব লাগিব মিলিব লাগিব বা সাধাৰণ বিদ্যালয়লৈকে আনিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে সমতা আৰু সামাজিক বৈষম্য সমতা আৰু সামাজিক বৈষম্য বিশেষভাৱে এই এটা নতুন পদক্ষেপ আমাৰ প্ৰগ্ৰেম অফ একশ্যনখনে 1992 ৰ প্ৰগ্ৰেম অফ একশ্যনখনে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিলে সমতা আৰু সামাজিক বৈষম্য অৰ্থাৎ আমাৰ শিক্ষা ব্যৱস্থাত কি থাকিব লাগিব সম অধিকাৰ থাকিব লাগিব সমভাৱে সকলো বস্তু পাব লাগিব প্ৰত্যেকজন ব্যক্তিয়ে জাতি জনজাতি অনুসূচিত জাতি জনজাতি সকলো ব্যক্তিয়ে কি হ'ব লাগিব সমতা স্থাপন হ'ব লাগিব ইয়াৰ লগে লগে আমাৰ কিছুমান সামাজিক বৈষম্য যিবিলাক আমাৰ সামাজিক বৈষম্য আছে এইটো আমাৰ নিৰ্মূল হ'ব লাগিব বিশেষভাৱে এই প্ৰগ্ৰেম অফ একশ্যনখনে আমাৰ যিসমূহ অনুসূচিত জাতি এছটি এছচি ওবিচি আৰু যিবিলাক দুৰ্বলভাৱে লোকসকল আছে মহিলাসকল আছে এই মহিলাসকলৰ বাবে উচ্চ শিক্ষাৰ ব্যৱস্থা তেওঁলোকে হাতত লৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কি কৰা হৈছিলে যিবিলাক সংখ্যালঘু আছিল এই সংখ্যালঘুসকলক প্ৰদান কৰা কনষ্টিটিউচনেল সুৰক্ষা মই বহুকেইটা ক্লাছত আগৰ ক্লাছত পুনৰবাৰ মই আকৌ কৈছো যে আমাৰ ভাৰতবৰ্ষখন হৈছে এখন কি গণতান্ত্ৰিক দেশ এখন গণতান্ত্ৰিক দেশত কি থাকে নিৰ্দিষ্ট এখন সংবিধান থাকে যাক আমি কনষ্টিটিউচন বুলি কওঁ গতিকে এই সংবিধানখনত আমাৰ বহুতো ধাৰা আছে আমাৰ বহুতো দফা আছে এই দফা বা ধাৰাসমূহত আমাক কি কৰা হৈছে বিশেষ শ্ৰেণীৰ কাৰণে কিছুমান সুবিধা প্ৰদান কৰা হৈছে গতিকে এই বিশেষ শ্ৰেণীৰ লোকসকলে কিদৰে সুবিধা প্ৰদান কৰিব কিদৰে সুবিধা লাভ কৰিব এই বিষয়ৰ ওপৰত গুৰুত্ব দি পেলাই তেওঁলোকে কি কৰিছিলে আমাৰ কিছুমান কনষ্টিটিউচনেল সুৰক্ষা ব্যৱস্থা কৰিছিলে এই বিশেষ শ্ৰেণীৰ লোকসকলৰ বাবে গতিকে এই বিশেষ শ্ৰেণীৰ লোকসকলে কি কৰিছিলে অপাৰেশ্যন ব্লেকবোৰ্ড নামৰ এটা আঁচনি যাৰ জৰিয়তে কি কৰা হৈছিলে 50% মহিলা ভৱিষ্যতে প্ৰাথমিক পৰ্যায়ৰ ভৱিষ্যতৰ সুবিধা দিছিলে অপাৰেশ্যন ব্লেকবোৰ্ডৰ জৰিয়তে কি কৰিছিলে যিবিলাক সংখ্যালঘু ব্যক্তি আছে এই সংখ্যালঘু ব্যক্তিসকলক কনষ্টিটিউচনেল সুৰক্ষা প্ৰদানৰ বাবে অপাৰেশ্যন ব্লেকবোৰ্ডৰ মাধ্যমেৰে মহিলাসকলৰ ভৱিষ্যত সুৰক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বিশেষভাৱে আমাৰ যিবিলাক চৰকাৰী বিদ্যালয় আছে এই চৰকাৰী বিদ্যালয়ৰ যে শিক্ষা আমাৰ নিম্ন মানদণ্ডৰ হৈ আছে এই কথাটোৰ গুৰুত্ব উপলব্ধি কৰা হৈছিলে এই প্ৰগ্ৰেম অফ একশ্যন এই আঁচনিখনৰ জৰিয়তে তেওঁলোকে পদক্ষেপ কৰি পেলাই গম পালে তেওঁলোকে পৰ্যবেক্ষণ কৰি পেলাই গম পালে আমাৰ যিবিলাক চৰকাৰী বিদ্যালয় আছে এই শিক্ষাৰ বিদ্যালয়বিলাকৰ শিক্ষাৰ মানদণ্ডটো হৈছে অতি নিম্ন মানদণ্ডৰ গতিকে এই নিম্ন মানদণ্ডৰ শিক্ষাৰ গুৰুত্ব প্ৰদানৰ ওপৰত তেওঁলোকে কি কৰিছিলে গুৰুত্ব প্ৰদান কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কি কৰা হৈছিলে যেটো ৰাজনৈতিক ইচ্ছা শক্তিৰ অভাৱ ৰাজনৈতিকভাৱে এখন দেশ গণতান্ত্ৰিক দেশ আমি আগবাঢ়ি যাবলৈ হলে সামাজিকভাৱেই হওক বা ৰাজনৈতিকভাৱেই হওক বা সাংস্কৃতিক দিশতেই হওক বা অৰ্থনৈতিক দিশতেই হওক এই বিষয়বস্তুবিলাকক আগবাঢ়ি যাবলৈ হলে ৰাজনৈতিক ইচ্ছা শক্তি এটা থাকিব লাগিব ৰাজনৈতিক জাগৰণ এটা থাকিব লাগিব ৰাজনৈতিক নেতাসকলৰ মাজত কিন্তু এই কমিটিখনে প্ৰথমতে উল্লেখ কৰিছিলে যে তেওঁলোকে দেখিছিলে যে ৰাজনৈতিক ইচ্ছা শক্তিৰ অভাৱ তেওঁলোকে দেখিছিলে এই অভাৱৰ ওপৰত তেওঁলোকে কি কৰিছিলে বহুতো পৰামৰ্শ আগবঢ়াইছিলে গতিকে এই অভাৱসমূহ আমি নিৰ্মূল কৰাৰ বাবে ব্যৱস্থা কৰিছিলে আৰু ইয়াৰ উপৰিও তেওঁলোকে কি কৰিছিলে এই ইচ্ছা শক্তি প্ৰবল কৰাৰ কাৰণে বহুতো তেওঁলোকে দিহা পৰামৰ্শ আগবঢ়াইছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ তেওঁলোকে হাতত লৈছিলে আৰু ইয়াৰ ভিত্তিত এটা পৰামৰ্শ আগবঢ়াইছিলে যে KYS সৈনিক নবোদয় বিদ্যালয়ৰ অস্তিত্ব আমি জানো যে এই সকল হৈছে আমাৰ এই সকল স্কুল বা এই সকল বিদ্যালয় হৈছে ভাৰত চৰকাৰৰ দ্বাৰা উত্থাপিত হোৱা একোখন বা প্ৰতিষ্ঠিত হোৱা একোখন বিদ্যালয় য'ত আমাৰ কি কৰা হয় সকলো মাধ্যমৰ সমাজৰ সকলো পিছপৰা যিবিলাক টেলেণ্টেড বা প্ৰতিভাশালী ল'ৰা ছোৱালী আছে এই সকল ল'ৰা ছোৱালীক পঢ়াৰ বাবে কি কৰা হয় সুবিধা দিয়া হয় গতিকে আমাৰ ঠায়ে ঠায়ে কি কৰিব লাগিব নবোদয় বিদ্যালয় স্থাপন কৰিব লাগিব আৰু যিসকল ব্যক্তি তেওঁলোকৰ সময়মতে তেওঁলোকৰ বয়স অনুযায়ী আনুষ্ঠানিক শিক্ষা তেওঁলোকে সমাপ্ত কৰিব নোৱাৰিলে গতিকে আনুষ্ঠানিক শিক্ষা যেহেতু সমাপ্ত কৰিব নোৱাৰিলে গতিকে তেওঁলোকক কি কৰা হৈছিলে এই আনুষ্ঠানিক শিক্ষা
বিকাশ সাধনৰ বাবে নন ফৰ্মেল এডুকেশ্যন বা এডাল্ট এডুকেশ্যনৰ ব্যৱস্থা তেওঁলোকে কৰিছিলে গতিকে আমাৰ যিবিলাক নবোদয় বিদ্যালয় আছে বা সৈনিক স্কুল আছে এই সকলৰ প্ৰতিষ্ঠাৰ জৰিয়তে কি কৰিব লাগিব অস্তিত্ব ৰক্ষাৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক প্ৰতিভাশালী ল'ৰা ছোৱালী আছে তেওঁলোকক আগবঢ়াই যাবৰ কাৰণে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱাৰ কথা তেওঁলোকে পৰামৰ্শ আগবঢ়াইছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কি কৰা হৈছিলে যিবিলাক অনুসূচিত জাতি আছে অনুসূচিত জনজাতি আছে বা ওবিসি সকল আছে কিছু কংক্ৰিট বিকশিতকৰণ এই সকল হৈছে আমাৰ ভাৰতবৰ্ষৰ পিছপৰা জাতি গতিকে এই পিছপৰা জাতিসকলক ইতিমধ্যে আমাৰ সংবিধানে বহুতো সুবিধা দিছে গতিকে এই সুবিধাসমূহ তেওঁলোকে কিদৰে লাভ কৰিব কেনেকৈ লাভ কৰিব কিদৰে তেওঁলোকে অৱগত হ'ব এই বিষয়ে জনাৰ বাবে আমাৰ প্ৰগ্ৰেম অফ একশ্যন 1992 গুৰুত্ব প্ৰদান কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিলে যে অপাৰেশ্যন ব্লেকবোৰ্ড ইতিমধ্যে মই আলোচনা কৰিছো যে অপাৰেশ্যন ব্লেকবোৰ্ড হৈছে এখন আঁচনি যিখন আঁচনিৰ জৰিয়তে তেওঁলোকে নিৰীক্ষণ কৰে যে কিমানখিনি মানুহ আমাৰ এতিয়াও শিক্ষাৰ পিছ পৰি আছে কিমানখিনি মানুহ আগবাঢ়ি গৈছে গতিকে এই অপাৰেশ্যন ব্লেকবোৰ্ডৰ মাধ্যমৰ জৰিয়তে আমাৰ যিবিলাক অশিক্ষিত ব্যক্তি আছিলে পিছপৰা জাগা আছিলে পিছপৰা ঠাই আছিলে এই ঠাইসমূহ নিৰীক্ষণ কৰি পেলাই আমাৰ শিক্ষাৰ সমল আগবঢ়াইছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে প্ৰগ্ৰেম অফ একশ্যন 1992 সেইকেইটা হৈছে যে ভাল শিক্ষক সম্পদ মৌলিক সুবিধাৰ সন্দৰ্ভত বিদ্যালয়বোৰৰ মাজত বৈষম্য চিনাক্তকৰণ কৰা অৰ্থাৎ প্ৰত্যেকখন বিদ্যালয়তে যিবিলাক শিক্ষক নিয়োজিত থাকে এই সকলোবিলাক শিক্ষকৰে গুণগত মানদণ্ড সাধাৰণতে ভালদৰে বিকাশ সাধন নহয় যেতিয়া গুণগত মানদণ্ড বিকাশ সাধন নহয় গতিকে তেওঁলোকৰ গুণগত মানদণ্ড বিকাশ সাধনৰ বাবে আমাৰ শিক্ষক সৃষ্টি কৰা বা সম্পদ সৃষ্টি কৰা বা মৌলিক সুবিধাৰ সন্দৰ্ভত যিবিলাক সুবিধা আছে মৌলিক অধিকাৰ আছে এইবিলাকৰ মাজত আমি যিবিলাক বৈষম্য আছে বিভেদ আছে এই বিভেদবোৰ আমি চিনাক্তকৰণ কৰিব লাগিব প্ৰত্যেকখন বিদ্যালয়ৰে গুণগত মানদণ্ড বৃদ্ধিকৰণৰ বাবে শিক্ষকসকলক এটা পৰ্যায়ত আগবঢ়াই নিবৰ বাবে বা গুণগত তেওঁলোকৰ যিখিনি কোৱালিটি আছে তেওঁলোকৰ বিকশিত গুণ আছে এই গুণসমূহৰ মাজত যিটো বৈষম্য প্ৰত্যেকখন স্কুলতে সমান শিক্ষকসকল সকলোবিলাক শিক্ষকে হৈছে কোৱালিফাইড তেওঁলোকৰ নিজস্ব এটা কোৱালিফিকেশ্যন আছে আৰু এই কোৱালিফিকেশ্যনৰ মাধ্যমতে তেওঁলোকে প্ৰত্যেকজনে শিক্ষকে শিক্ষক হিচাপে নিযুক্তি পায় কিন্তু প্ৰত্যেকখন বিদ্যালয়ত কেনেকুৱা ধৰণৰ শিক্ষক আছে বা তেওঁলোকৰ ৰিসোৰ্স কি আছে সম্পদ কি আছে বিদ্যালয়খনত বা তেওঁলোকে মৌলিক সুবিধাবিলাকৰ কি সুবিধা পাইছে ছাত্ৰ ছাত্ৰীসকলে এই সুবিধাবিলাকৰ সন্দৰ্ভত যিবিলাক বিদ্যালয়ৰ মাজত বৈষম্য আছে এই বৈষম্যটো চিনাক্তকৰণ কৰাৰ কথা প্ৰথমতে প্ৰগ্ৰেম অফ একশ্যন 1992 উল্লেখ কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছিলে সেইটো হৈছে যে প্ৰাক বিদ্যালয়ৰ শৈশৱৰ যতনৰ প্ৰতি পৰ্যাপ্ত মনোযোগ দিয়া that means early childhood care গতিকে আমি প্ৰাক প্ৰাথমিক যিবিলাক বিদ্যালয় আছে এই বিদ্যালয়সমূহত বিশেষকৈ আমাৰ যিবিলাক অংগনবাদী কেন্দ্ৰ আছে বা যিবিলাক মন্টেছৰী স্কুল আছে বা কিণ্ডাৰগাৰ্টেন বা কিজি স্কুল আছে যিবিলাক আমাৰ প্ৰাক প্ৰাথমিক বিদ্যালয় আৰম্ভ হোৱাৰ আগতে যিসকলক শিক্ষা দিয়া হয় এই শিক্ষাবিলাকৰ ক্ষেত্ৰত যিবিলাক কেয়াৰ লোৱা হয় এই কেয়াৰ বিলাকৰ প্ৰতি আমি পৰ্যাপ্ত পৰিমাণৰ মনোযোগ দিব লাগিব কাৰণ সেইখিনি হৈছে তেওঁলোকৰ কি অভ্যাস গঠনৰ মূল সময় যে এটা শিশুৱে কিদৰে নিজে বিদ্যালয়লৈ চাফচিকুণভাৱে আহিব কিদৰে পৰিপাটিকে আহিব কিদৰে তেওঁলোকৰ পৰ্যাপ্ত যিটো শৰীৰৰ যিটো যিবিলাক সুবিধা বা শাৰীৰিকভাৱে তেওঁলোকে কিদৰে সুস্থ হৈ থাকিব মানসিকভাৱে কিদৰে সুস্থ হৈ থাকিব গতিকে পৰৱৰ্তী পৰ্যায়ত যিহেতু তেওঁলোকে প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ পিছত তেওঁলোকে আনুষ্ঠানিক শিক্ষা আৰম্ভ হ'ব আনুষ্ঠানিক শিক্ষা আৰম্ভ হোৱাৰ আগত যিখিনি তেওঁলোকৰ ল'বলগীয়া যত্ন শৈশৱৰ যত্ন ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে আমাৰ প্ৰগ্ৰেম অফ একশ্যন 1992 এই কমিটিখনে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদিও তেওঁলোকে বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছিলে গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়োৱাৰ পিছতো আমাৰ প্ৰগ্ৰেম অফ একশ্যন 1992 এই কমিটিখনৰো বহুতো অৱদানো আছে আৰু বহুতো আমাৰ কি আছে সমালোচনাৰো মুখামুখি হ'ব লগা হৈছে গতিকে এই প্ৰগ্ৰেম অফ একশ্যন খনৰ কিছুমান ইমপ্লিকেশন আছে ইমপ্লিকেশন কিদৰে প্ৰভাৱিত কৰিছিলে আমাৰ শিক্ষা ব্যৱস্থাত কিদৰে প্ৰভাৱান্বিত কৰিছিলে তাৰ প্ৰথমটো প্ৰভাৱান্বিত হৈছে যে সেমিষ্টাৰ প্ৰণালীৰ পৰামৰ্শ দিয়া
যেটো বৰ্তমান সময়ৰ আমাৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ প্ৰত্যেকখন মহাবিদ্যালয়ৰে আমাৰ যেটো মূল্যায়ন ব্যৱস্থা এই মূল্যায়ন ব্যৱস্থাটো আমাৰ সেমিষ্টাৰ প্ৰণালীলৈ আমাৰ কি হৈছে পৰিৱৰ্তন হৈছিলে গতিকে এই সেমিষ্টাৰ প্ৰণালীৰ যেটো পৰামৰ্শ এই পৰামৰ্শটোৱে আমাৰ প্ৰগ্ৰাম অফ একচন 1992 এ প্ৰথমতে উল্লেখ কৰিছিলে ইয়াৰ পিছত আমাৰ হৈছে কি যে ধাৰাবাহিক আৰু সামগ্ৰিক মূল্যায়ন ইতিমধ্যে মই মোৰ আগৰ ক্লাছটোত এই পইণ্টটো আপোনালোকক বুজাইছিলো আগৰ যিখন আমাৰ কমিশন আছিলে 1986 হক আমাৰ প্ৰথম যিখন কমিটি আছিলে এই কমিটি কিখনেও কৈছিলে যে আমাৰ মূল্যায়ন ব্যৱস্থাটো কি হ'ব লাগিব ধাৰাবাহিক হ'ব লাগিব ধাৰাবাহিক মানে কন্টিনিউয়াস হ'ব লাগিব আৰু কম্প্ৰিহেনসিভ হ'ব লাগিব কন্টিনিউয়াস মিন্স কি আমাৰ সময়ে পৰীক্ষাৰ ব্যৱস্থা বহাল থাকিব লাগিব অৰ্থাৎ এনেকুৱা হ'ব নালাগিব যে নামভৰ্তিকৰণৰ পিছত এবছৰৰ পিছতহে ছাত্ৰ ছাত্ৰীসকলক মূল্যায়ন কৰা হয় এই ব্যৱস্থাটো আমি কি কৰিব লাগিব আমি এই ব্যৱস্থাৰ পৰিৱৰ্তে ধাৰাবাহিক ব্যৱস্থা কৰিব লাগিব য'ত শিক্ষকসকলৰ সময়ে যিখিনি জ্ঞান আছে যিখিনি প্ৰতিভা আছে এই প্ৰতিভাসমূহৰ বিষয়ে আমি জনাটো উচিত ইয়াৰ উপৰি আমাৰ সামগ্ৰিক মূল্যায়ন সামগ্ৰিক দৃষ্টিভংগীৰে দ্য কম্প্ৰিহেনসিভ ইভালুৱেশ্যন সিস্টেম গুটিখিনি বিষয়বস্তুৰ সমল আমাৰ এই মূল্যায়ন ব্যৱস্থাত সময়ে তেওঁলোকক প্ৰশ্ন পেপাৰ যুগুত কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে শিক্ষাৰ কণ্ঠস্বৰ আমাৰ শিক্ষাৰ কণ্ঠস্বৰ কেনেকুৱা হ'ব লাগিব শিক্ষাৰ কণ্ঠস্বৰ আমাৰ বিভিন্ন ক্ষেত্ৰত ইয়াৰ বিষয়বস্তু আমি অন্তৰ্ভুক্ত কৰিব লাগিব যেনে আমাৰ ভকেশনাল শিক্ষা ব্যৱস্থা যেটো বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ লগত আমাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক এই দুটা বিষয়বস্তু আমাৰ সন্নিবিষ্ট হ'ব লাগিব অৰ্থাৎ শিক্ষাৰ কণ্ঠস্বৰ হ'ব লাগিব আমাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গতিকে এই দুটা বিষয়বস্তু আমাৰ অন্তৰ্ভুক্তকৰণ থাকিব লাগিব বা কণ্ঠত বাহাল থাকিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এটা গুৰুত্বপূৰ্ণ ইমপ্লিকেশন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছিলে সেইটো হৈছে পলিটেকনিক মহাবিদ্যালয় গতিকে পলিটেকনিক মহাবিদ্যালয় সমূহৰ স্থাপনৰ জৰিয়তে এটা বিশেষ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী বহুত উপকৃত হয় আৰু সমাজখনকো উপকৃত কৰে আমাৰ যিবিলাক সৰু সুৰা যিবিলাক আমাৰ ৰাস্তাৰ ক্ষেত্ৰত ৰাস্তা নিৰ্মাণ কেন্দ্ৰতেই হওক বা বিভিন্ন আমাৰ ইলেক্ট্ৰনিক্স কামতেই হওক এই পলিটেকনিক মহাবিদ্যালয়সমূহে ছাত্ৰ ছাত্ৰীসকলক কি কৰাইছে এটা গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা আগবঢ়াই আহিছে গতিকে এই পলিটেকনিক মহাবিদ্যালয়সমূহৰ শিক্ষাৰ ওপৰত এইখন কমিটিয়ে প্ৰথমবাৰৰ বাবে গুৰুত্ব প্ৰদান কৰিছিলে তেওঁলোকে কৈছিলে যে +2 অৰ্থাৎ হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত আমাৰ এই পলিটেকনিক কোৰ্সটো তেওঁলোকে কৰিব পাৰে আৰু ইয়াৰ উপৰিও আমাৰ ডিগ্ৰী কোৰ্সটো হ'ব লাগিব কি 4 ইয়াৰ্স আমাৰ ডিগ্ৰী কোৰ্সৰ কথা তেওঁলোকে বাহাল ৰাখিবৰ কাৰণে উল্লেখ কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ আমাৰ ইমপ্লিকেশন বা অৱদান আছে যে মহিলা সশক্তিকৰণ অৰ্থাৎ মহিলা সবলীকৰণ মই আগৰ বহুকেইটা আপোনালোকক পাঠত জনাইছো যে মহিলাসকলৰ অবিহনে আমাৰ সমাজ আগবাঢ়ি যাব নোৱাৰে আমাৰ সমাজখনৰ 90% বিষয়বস্তুৱে আমাৰ মহিলাসকলৰ ওপৰতে নিৰ্ভৰ কৰে ঘৰখন পৰিচালনা কৰাৰ উপৰিও তেওঁলোকে সমাজখন পৰিচালনা কৰাৰ ক্ষেত্ৰত এটা বিশেষ সুযোগ সুবিধা লাভ কৰাৰ বাবে এই মহিলাসকলক আমি কি কৰি তুলিব লাগিব সবলীকৰণ কৰি তুলিব লাগিব এখন গণতান্ত্ৰিক দেশত আমাৰ যদি ৰাজনৈতিক দিশত হওক আমাৰ অৰ্থনৈতিক দিশত হওক সামাজিক দিশত হওক এই দিশবিলাক যদি আমি পূৰ্ণদমে আগবাঢ়ি যাব লগা হয় তেতিয়াহ'লে মহিলাসকলক আমি কি কৰিব লাগিব সবল কৰি তুলিব লাগিব তেওঁলোকে সকলো ফালেৰে সবল হৈ নিজকে আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে আমি প্ৰস্তুত কৰাটো অতিকৈ দৰকাৰ এই কথাটো উপলব্ধি কৰিয়ে প্ৰগ্ৰাম অফ একচন 1992 এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিলে গতিকে আমাৰ যিবিলাক সমাজ ব্যৱস্থা আছে এই সমাজ ব্যৱস্থাটো আমাৰ ষ্টেৰিঅটাইপ হ'ব নালাগিব সুপাৰষ্টিশন হ'ব নালাগিব অন্ধবিশ্বাসৰ বলি হ'ব নালাগিব যে মহিলাসকলে আমাৰ ঘৰৰ কাম কাজতে নিয়োজিত থাকিব তেওঁলোকে সমাজত ওলাই আহিব নোৱাৰিব তেওঁলোকে উপযুক্ত শিক্ষা লাভ কৰিব নোৱাৰিব গতিকে এই বিষয়বস্তুবিলাকৰ পৰা আমি কি কৰিব লাগিব নিৰ্মূল কৰিব লাগিব গতিকে এই প্ৰগ্ৰাম অফ একচনে প্ৰথমবাৰৰ বাবে কথা কৈছিলে এটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা কৈছিলে যে ষ্টেৰিঅটাইপ কালচাৰ আমাৰ যেটো সমাজত এটা কি আছে অন্ধবিশ্বাসৰ যেটো সংস্কৃতি আছে ভাৰতীয় সমাজ ব্যৱস্থা এই সমাজ ব্যৱস্থাৰ যেটো ষ্টেৰিঅটাইপ কালচাৰ এটো ৰিমুভ কৰিব লাগিব অৰ্থাৎ অতৰাই দিব লাগিব আৰু এই বস্তুটো অতৰাই আমি কি কৰিব লাগিব সমাজৰ যিবিলাক মহিলা আছে এই মহিলাসকলক আমি উলাই নিব লাগিব ঘৰৰ পৰা উলাই নিব লাগিব আৰু তেওঁলোকক পুৰা সবল কৰি তুলিবৰ কাৰণে
যথু পৰনাস্তি চেষ্টা কৰাৰ বাবে আমাৰ প্ৰগ্ৰেম অফ একশ্যন 1992 এটা গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে কিন্তু যদিও ইয়াৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ কিছুমান আগবঢ়াইছে বা অৱদান আমাক আগবঢ়াইছে কিন্তু ইয়াৰো কিছুমান আমাৰ কি আছে মানে ক্ৰিটিসিজম বা সমালোচনাৰ মুখামুখি হ'ব লগা হৈছে এই সমালোচনাৰ মুখামুখি বিলাকৰ ক্ষেত্ৰত যিবিলাক ৰিসোৰ্স আছে বা সাংবিধানিক যেটো দিক আছে এই দিকটোত বেছি গুৰুত্ব প্ৰদান কৰা নাছিলে যিবিলাক কাৰ্য পৰিকল্পনা আছিল এই কাৰ্য পৰিকল্পনাসমূহৰ যেটো সংগঠিত ৰূপ আৰু এইটো ভালদৰে সংগঠিত কৰাৰ যিবিলাক আদৰ্শ আছিল এই আদৰ্শবোৰক যেটো দৃঢ় আকৃতিত প্ৰদান কৰাৰ বাবে নিৰ্দিষ্ট যিবিলাক পদক্ষেপ প্ৰস্তুত কৰিব লাগিব কিন্তু এই পদক্ষেপবিলাক কি কৰা হৈছিল ভালদৰে প্ৰস্তুত হোৱা নাই বুলি আমাৰ চকুত পৰা দেখা গৈছিল আৰু এই যিখন প্ৰগ্ৰেম অফ একশ্যন এই প্ৰগ্ৰেম অফ একশ্যনখনে বিশেষভাৱে এসসি এসটি আৰু যিবিলাক ব্যাকৱাৰ্ড ওমেন মহিলাসকলৰ ওপৰতহে বেছিকৈ তেওঁলোকে মাতমতা যেন দেখা পোৱা গৈছিল গতিকে আমাৰ অৱদান যেনেকৈ আছে আমাৰ দুই এটা ক্ৰিটিসিজম বা আমি সমালোচনাৰ মুখামুখি হ'ব লগা হৈছিল এই প্ৰগ্ৰেম অফ একশ্যন 1992 পলিচিখনৰ জৰিয়তে গতিকে মই ইমপ্লিকেশন খিনি আকৌ পুনৰবাৰ আপোনালোকৰ ওচৰত আগবঢ়াইছো প্ৰথমটো হৈছে যে আমাৰ সেমিষ্টাৰ প্ৰণালীৰ পৰামৰ্শ প্ৰদান কৰা অৰ্থাৎ সেমিষ্টাৰ শিক্ষাৰ জৰিয়তে মূল্যায়নৰ ব্যৱস্থা কৰা ইয়াৰ পৰৱৰ্তী পৰ্যায়টো হৈছে যে ধাৰাবাহিক আৰু সামগ্ৰিক মূল্যায়ন ধাৰাবাহিকভাৱে যিবিলাক আমাৰ মূল্যায়ন ব্যৱস্থা আছে এই মূল্যায়ন ব্যৱস্থাটো আমাৰ কি কৰাব লাগিব আগবঢ়াব লাগিব ইয়াৰ উপৰি আমাৰ যেটো কি আছে শিক্ষাৰ যেটো কণ্ঠস্বৰ অৰ্থাৎ আমাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক এই দুটা বিষয়বস্তুতে আমাৰ কণ্ঠস্বৰ বহাল থাকিব লাগিব আৰু ইয়াৰ উপৰিও তেওঁলোকে আৰু এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বা ইমপ্লিকেশন বা অৱদান আগবঢ়াইছিল হেতু হৈছে যে পলিটেকনিক মহাবিদ্যালয় স্থাপন এই পলিটেকনিক মহাবিদ্যালয় স্থাপনৰ জৰিয়তে কি হ'ব বহু সংখ্যক ল'ৰা ছোৱালী আমাৰ যিবিলাক মেকানিক্যাল কাম-কাজৰ বাবে তেওঁলোকক প্ৰস্তুত কৰি তুলিব পৰা যাব গতিকে তাৰ পিছতো পৰৱৰ্তী পৰ্যায়ত এটো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল হেতু হৈছে মহিলা সশক্তিকৰণ মহিলাসকলক যদি সবলীকৰণ কৰিব পৰা নাযায় মহিলাসকলক যদি আগবঢ়াই আনিব পৰা নাযায় তেতিয়াহলে আমাৰ সমাজখনৰ এটা অংশ কি হ'ব অন্ধকাৰ হৈ থাকিব যদিও ভাৰতবৰ্ষখন এখন পুৰুষ প্ৰধান দেশ বুলি এখন স্বীকৃতি আছে কিন্তু পুৰুষৰ সমানে মহিলাসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো আমি মহিলাসকলক সবলীকৰণ কৰাৰ কথা একদম গুৰুত্বপূৰ্ণভাৱে আমাৰ প্ৰগ্ৰেম অফ একশ্যনে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিল তেওঁলোকক সামাজিকভাৱে হওক ৰাজনৈতিকভাৱে হওক অৰ্থনৈতিকভাৱে হওক সাংস্কৃতিকভাৱে হওক তেওঁলোকক আমি সবল কৰি তুলিব লাগিব যাতে মহিলাসকলে নিজৰ ভৰিত নিজে তেওঁলোকে ভৰিত থিয় দি সমাজখনত পোহৰাই তোলে যাৰ ফলস্বৰূপে 100% আমাৰ সমাজখন আমি এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে নিজকে স্বীকৃতি প্ৰদান কৰিব পাৰো যদিও এই পৰামৰ্শখিনি অতিকৈ গুৰুত্বপূৰ্ণ কিন্তু আমাৰ এই প্ৰগ্ৰেম অফ একশ্যনখনৰ যিখিনি কাৰ্য পৰিকল্পনা আৰু তেওঁলোকৰ কাৰ্য পৰিকল্পনাসমূহৰ যিবিলাক সংগঠিত ৰূপ বা ভালদৰে যিবিলাক সংগঠিত কৰাৰ ক্ষেত্ৰত যিবিলাক আদৰ্শৰ যেটো দৃঢ় আকৃতি এই আকৃতিটো আমাৰ নিৰ্দিষ্ট পদক্ষেপসমূহ যিবিলাক প্ৰস্তুত কৰা হৈছিল এই পদক্ষেপসমূহৰ কিছুমান দুৰ্বলতা দেখা পোৱা গৈছিল আৰু বিশেষভাৱে আমাৰ এই প্ৰগ্ৰেম অফ একশ্যনখনে বিশেষভাৱে আমাৰ এসটি এসসি ওবিসি আৰু ওমেন সকলৰ কথাই বিশেষভাৱে তেওঁলোকে প্ৰদান কৰি আহিছে যি কি নহওক প্ৰগ্ৰেম অফ একশ্যন এই কমিটিখনো আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা উত্থাপিত কিন্তু বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপেৰে এইখন কমিটি এটা উল্লেখযোগ্য কমিটি হিচাপে গণ্য কৰা হৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ আৰু এখন গুৰুত্বপূৰ্ণ পলিচি নেশ্যনেল পলিচি ফৰ ICT 2012 অৰ্থাৎ আমাৰ জাতীয় শিক্ষানীতিৰ অধীনত আমাৰ ICT ইনফৰমেশন কমিউনিকেশন টেকনলজি যিখন এক্ট এইখনো এখন ভাৰত চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এখন পলিচি যিখন পলিচি আমাৰ 2012 চনত উত্থাপিত কৰা হৈছিল ইয়াৰ ফুল নেমটো হৈছে যে ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি অৰ্থাৎ তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যা আমি জানো যে ভাৰতবৰ্ষখন এখন কৃষি প্ৰধান দেশ আৰু অৰ্থনৈতিকভাৱে এখন পিছপৰা দেশ যদি ভাৰতবৰ্ষখন কৃষি আৰু অৰ্থনৈতিক দিশত আমি আগবঢ়াই নিবলগীয়া হয় এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আমি আগবঢ়াব লাগিব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিষয়বস্তু আমি কি কৰিব লাগিব অন্তৰ্ভুক্ত কৰিব লাগিব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাক কি কৰিব নতুন তথ্য কিছুমানৰ যোগান ধৰিব আৰু নতুন তথ্যখিনি যোগান ধৰি আমাক যোগাযোগ ব্যৱস্থা আৰু প্ৰযুক্তিবিদ্যা বিকাশ সাধনৰ বাবে বিশেষভাৱে
এই পলিচিখন আমাৰ কি কৰা হৈছিল উত্থাপন কৰা হৈছিল গতিকে এই পলিচিখন কিন্তু 1986 ক মডিফাইড কৰি পেলাই আকৌ 1992 আৰু 2004 ত ক্ৰমান্বয়ে কেন্দ্ৰ চৰকাৰৰ দ্বাৰা এই আঁচনিখন অনা হৈছিল কিন্তু পিছলৈ এই আঁচনিখন আমাৰ চৰকাৰী যিবিলাক মাধ্যমিক স্কুল আছে আৰু উচ্চ মাধ্যমিক স্কুল আছে এই আইসিটি পেপাৰখন কি কৰা হল অন্তৰ্ভুক্ত কৰা হল পিছলৈ কিন্তু এই আইসিটি বিষয়বস্তুটোৱে আমাৰ সৰ্বশিক্ষা অভিযানৰ দ্বাৰা চৰকাৰৰ প্ৰাথমিক পৰ্যায়ত ইয়াক সাৰ্বজনীন কৰাৰ ব্যৱস্থা কৰা হল আৰু চৰকাৰৰ অধীনত 2012 চনত ইয়াক উত্থাপন কৰা হল যে এজ এ নেশ্যনেল পলিচি ফৰ আইসিটি গতিকে এই যেটো আইসিটি পলিচিখনৰ মূল লক্ষ্যটো হৈছে যে আমাৰ যিখিনি যুৱ সমাজ আছে আমাৰ যিখিনি যুৱ নতুন নতুন আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে এই যুৱ সমাজক আমি কি কৰিব লাগিব সৃষ্টিশীল কৰি তুলিব লাগিব এই সৃষ্টিশীল কামক অংশগ্ৰহণ কৰাৰ বাবে বৃদ্ধিকৰণৰ বাবে আমাৰ সমাজত সাধাৰণতে কি কৰা হয় আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত গুৰুত্ব দিয়া হয় গতিকে আমাৰ যিখিনি যুৱ সমাজ আছে এই যুৱ সমাজখিনিক যাতে সকলো ফালৰ পৰা সামাজিক আৰু অৰ্থনৈতিক বিকাশ সাধন কৰিব পৰা যায় আৰু লগতে নিজৰ দেশৰ যেটো আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আছে আৰু গোলকীয় পৰ্যায়ত যাতে তেওঁলোকে এটা বিশেষ স্থান লাভ কৰিব পাৰে এইটোৱে আছিল আমাৰ কি আইসিটি পলিচিখনৰ মূল লক্ষ্য দ্য নেশ্যনেল পলিচি ফৰ আইসিটি 2012 গতিকে এই আইসিটিৰ মূল বিষয়বস্তু সমূহ হৈছে এনেকুৱা ধৰণৰ যে আইসিটি জ্ঞান উন্নত কৰিবৰ বাবে সেটআপ প্ৰক্ৰিয়া প্ৰত্যেকটো বিষয়বস্তুৰ এটা গঠন প্ৰণালী থাকে অৰ্থাৎ সেটআপ প্ৰক্ৰিয়া থাকে কিদৰে সেট কৰা হ'ব বা কিদৰে গঠন কৰা হ'ব গতিকে ইয়াৰ প্ৰথমটো গোল আছিল প্ৰথমটো লক্ষ্যই আছিল কি যে আইসিটি জ্ঞান উন্নত কৰিব লাগিব তাৰ বাবে এটা ফৰ্ম বনাব লাগিব এটা ফৰ্মেট এটা গঠন প্ৰণালী আমি কি কৰিব লাগিব প্ৰস্তুত কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে আইসিটিৰ কৰ্মশালা এখন সৃষ্টি কৰা আমাৰ যিবিলাক ওয়াৰ্কশ্বপ আছে এই ওয়াৰ্কশ্বপ সমূহ আমি কি কৰিব লাগিব সৃষ্টি কৰিব লাগিব গতিকে আইসিটিৰ বিষয়ে জানিবলৈ কিদৰে এই বস্তুটো আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হল এই বিষয়বস্তুটোৰ কাৰণে ছাত্ৰ-ছাত্ৰীয়ে কি কৰিব লাগিব কি ধৰণৰ প্ৰযুক্তিবিদ্যা বা টেকনলজি ব্যৱহাৰ কৰিব লাগিব কিদৰে ব্যৱহাৰ কৰিব লাগিব কৰ পৰা এই বস্তুটো তেওঁলোকে লিংক লগাব পাৰিব বা যোগসূত্ৰ স্থাপন কৰিব পাৰিব এই বিষয়সমূহ জানিবৰ কাৰণে আমাৰ কি লাগিব এখন কৰ্মশালা প্ৰস্তুত কৰিব লাগিব যাক কোৱা হয় ওয়াৰ্কশ্বপ গতিকে এই ওয়াৰ্কশ্বপখনৰ জৰিয়তে আমাৰ আইসিটিৰ সকলোবিলাক বিষয়বস্তুৱে কি কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে আহৰণ কৰিব পাৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ তেওঁলোকে পৰামৰ্শ আগবঢ়াইছিলে বা লক্ষ্য হিচাপে লৈছিলে যে সহযোগিতাৰ পৰিৱেশ সৃষ্টি কৰা যদি আমাৰ সহযোগ নাথাকে বিভিন্ন বিদ্যালয় বা বিভিন্ন শিক্ষাৰ মাধ্যমসমূহৰ মাজত যদি সহযোগিতা নাথাকে তেতিয়াহলে আমি আইসিটি কি কৰিব নোৱাৰিম আমি ব্যৱহাৰ কৰিব নোৱাৰিম বা আইসিটি আমি প্ৰয়োগ কৰিব নোৱাৰিম গতিকে আইসিটি প্ৰয়োগৰ ক্ষেত্ৰত আমাৰ কি লাগিব এটা সহযোগ লাগিব এই সহযোগিতাৰ মাধ্যমেৰেহে আমাৰ গ্লোবাল কমিউনিকেশ্যন লাগিব যাৰ জৰিয়তে আমি কি কৰিব পাৰিম এই আইসিটি খন আমি ব্যৱহাৰ কৰিব পাৰিম ইয়াৰ উপৰিও পৰৱৰ্তী পৰ্যায়ত অন্য এটা তেওঁলোকৰ লক্ষ্য আছিল যে আইসিটিৰ ওপৰত এক ভঁৰাল বিকশিত কৰা এটা বিৰাট ভাণ্ডাৰ এটা বিৰাট ভঁৰাল আমি এই ভঁৰাল যেনেকৈ পুথি ভঁৰাল এটা আমি বিৰাট জ্ঞানৰ ভাণ্ডাৰ আইসিটিটো এটা হৈছে এটা বিৰাট আমাৰ মানে গ্লোবাল কমিউনিকেশ্যন গতিকে আমাৰ গোলকীয় সহযোগিতা এই গোলকীয় সহযোগিতাৰ যেটো ভঁৰাল এই ভঁৰালটো কি কৰিব লাগিব আমি বিকাশ সাধন কৰিব লাগিব প্ৰাথমিক পৰ্যায়ৰ পৰা একদম মানে বিভিন্ন পৰ্যায়ত ইয়াক ভাগ কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ লক্ষ্য হাতত লৈছিলে সেইটো হৈছে যে স্থানীয় গুণগত মানদণ্ডৰ বিকাশত উদ্গনি দিয়া স্থানীয় আমাৰ যিখিনি লোকেল আমাৰ যিবিলাক লোকেল স্কুল আছে বা স্থানীয় বিদ্যালয় আছে বা স্থানীয় বিভিন্ন শিক্ষা অনুষ্ঠান আছে এই অনুষ্ঠানসমূহৰ যেটো গুণগত মানদণ্ড এই গুণগত মানদণ্ডৰ বিকাশ সাধনৰ ক্ষেত্ৰত এটা কি কৰিব লাগিব উৎসাহ যোগাব লাগিব উদ্গনি দিব লাগিব কিদৰে আমি লোকেল আমি যে স্থানীয় নিডসমূহ প্ৰয়োজনসমূহ পূৰণ কৰিব পাৰো এই প্ৰয়োজন পূৰণসমূহৰ জৰিয়তে আমাৰ স্থানীয় যিবিলাক গুণগত দিশৰ মানদণ্ড গতিকে গুণগত দিশৰ মানদণ্ড বৃদ্ধি হলেহে সাধাৰণতে পৰিমাণগত দিশৰ গুণটো আমি আগবঢ়াব পাৰো গতিকে গুণগত মানদণ্ডৰ বিকাশ সাধনৰ ক্ষেত্ৰত তেওঁলোকে এটা উল্লেখযোগ্য পদক্ষেপ হাতত লৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা লক্ষ্য হাতত লৈছিলে যে শিক্ষক আৰু বিদ্যালয়ৰ টান সৃষ্টিকৰণ এতিয়া
শিক্ষকজনে হৈছে বিদ্যালয়ৰ প্ৰথম গুৰু বিদ্যালয় এখন শিক্ষকৰ জৰিয়তে কি হয় আমাৰ লিড লয় বা প্ৰভাৱিত হয় গতিকে শিক্ষকজন নহলে বিদ্যালয়খন আগবাঢ়ি যাব নোৱাৰে গতিকে বহু সময়ত আমি এনে আমাৰ উল্লেখযোগ্য এজন শিক্ষাবিদে কৈছিলে দাৰ্শনিকে কৈছিলে জন ডিৱে কৈছিলে যে স্কুল ইজ এ মিনিয়েচাৰ সোসাইটি অৰ্থাৎ স্কুলখন হৈছে এখন ক্ষুদ্ৰ সমাজ গতিকে ক্ষুদ্ৰ সমাজত আমাৰ কি হয় শিক্ষকজনে হয় প্ৰতিনিধিত্ব কৰে আৰু যিবিলাক ল'ৰা ছোৱালী আহে তেওঁলোকে বিভিন্ন অঞ্চলৰ পৰা আহে একোজন ক্ষুদ্ৰ প্ৰতিনিধি গতিকে শিক্ষকজনে কি কৰিব লাগিব এই বিদ্যালয়ৰ লগত এই সম্পৰ্কটো এক মধুৰভাৱে এক কঠিনভাৱে তেওঁলোকে সৃষ্টিকৰণ কৰিব লাগিব তেওঁলোকৰ এটা মিল থাকিব লাগিব শিক্ষকজনে বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত হ'ব লাগিব বিদ্যালয়খন তেওঁ নিজৰ বুলি ভাবি তেওঁ কি কৰিব লাগিব পাঠদান কৰিব লাগিব ইয়াৰ উপৰিও পৰৱৰ্তী পৰ্যায়ত অন্য এটা তেওঁলোকৰ উল্লেখযোগ্য গোল তেওঁলোকে হাতত লৈছিলে বা লক্ষ্য হাতত লৈছিলে সেইটো হৈছে আইচিটি নিৰন্তৰকৰণৰ বাবে ধৰ্মঘট যিবিলাক আইচিটি আমাৰ নিৰন্তৰভাৱে যাতে ইয়াতে চলি যায় এই নিৰন্তন কৰাৰ বাবে তেওঁলোকে কি কৰিছিলে ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গোল অন্য এটা লক্ষ্য তেওঁলোকে হাতত লৈছিলে যে সমাজক অনুপ্ৰাণিত কৰা যেহেতু আইচিটিটো এটা নতুন বস্তু সেই সময়ত যেহেতু এটা নতুন বস্তু ইয়াৰ নো তথ্য কি ইয়াৰ নো কমিউনিকেশ্যন যোগাযোগ কেনেদৰে কৰিব বা প্ৰযুক্তিবিদ্যানো আমি কিদৰে ব্যৱহাৰ কৰিম এই বিষয়টো আমি প্ৰথমতে কি কৰিব লাগিব সমাজৰ মানুহৰ মাজত অনুপ্ৰাণিত কৰিব লাগিব যেতিয়া বিদ্যালয় এখনত আইচিটি ক্লাছ এটা দিয়ে বা আইচিটি ক্লাছটোৰ বাবে আমাৰ যিসকল শিক্ষাগুৰুৰ লগতে যিসকল অভিভাৱক আছে বা সমাজৰ মানুহ আছে যে এই আইচিটিটো কিয় প্ৰয়োগ কৰা হৈছে ইয়াত জানিবলগীয়া আমাৰ তথ্য বহুত আছে বৰ্তমান সময়ত আমাৰ কি হৈছে গোটেই বিশ্বখনি গ্লোবেলাইজেশ্যন হৈ গৈছে ডিউ টু দ্য এডভান্সমেণ্ট অফ সায়েন্স এণ্ড টেকনলজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাৰ সমাজখন ইমান আগবঢ়াই নিছে আমি কেনেকৈ আগবাঢ়ি গলো থ্ৰু আইচিটি গতিকে ইনফৰমেশ্যন কমিউনিকেশ্যন টেকনলজি এই বিষয়বস্তুটোৰ ওপৰত আমাৰ সমাজৰ মানুহক কি কৰিব লাগিব অনুপ্ৰাণিত কৰিব লাগিব গতিকে এই যিখন আইচিটি এই আইচিটি লেভেলটো আমাৰ কি হ'ব কিছুমান লেভেল আছে আমাৰ পৰ্যায় আছে এই পৰ্যায়টো আমাৰ কি ধৰণৰ পৰ্যায় হ'ব পাৰে গতিকে এই আইচিটিৰ যিটো লেভেল ইয়াত বিভিন্ন পৰ্যায়ত আমাৰ আগবঢ়োৱা হৈছে এই পৰ্যায়কেইটা হৈছে আমাৰ প্ৰথমটো পৰ্যায় হৈছে স্তৰ 1 যাক আমি মৌলিক স্তৰ বিলাক কৈছো যেটো প্ৰিলিমিনাৰী আৰু প্ৰথম স্তৰতে আমাৰ যিখন আইচিটি যেটো ইনফৰমেশ্যন টেকনলজি কমিউনিকেশ্যন যোগাযোগ প্ৰযুক্তিবিদ্যা এই বিষয়টোৰ আমি মৌলিক স্তৰৰ জ্ঞান কি কৰিব লাগিব প্ৰদান কৰিব লাগিব যেটো প্ৰিলিমিনাৰী বুলি কওঁ বা মৌলিক প্ৰাৰম্ভিক পৰ্যায়ৰ জ্ঞান আমি আৰম্ভ কৰিব লাগিব তাৰ পিছত আছে স্তৰ 2 মধ্যৱৰ্তী পৰ্যায়ত আমাৰ আইচিটি বিষয়বস্তুটোৰ ওপৰত মধ্যম পৰ্যায়ৰ জ্ঞান আমি কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক দিব লাগিব স্তৰ 3 গতিকে আমাৰ যেটো স্তৰ 3 আছে অৰ্থাৎ পৰ্যায় 3 তাত আমি কি কৰিব লাগিব আগতীয়াকৈ ইয়াৰ ব্যৱহাৰৰ কথা আমি জ্ঞান দিব লাগিব কিদৰে ব্যৱহাৰ কৰা হয় আইচিটি কিয় প্ৰয়োগকৰণ কৰিব লাগে ইয়াৰ পাঠ্যক্ৰম কেনেকুৱা হ'ব ইয়াৰ কি বিষয়বস্তু অন্তৰ্ভুক্ত হ'ব এইখিনি বিষয়ে আমি আগতীয়া জ্ঞান দিব লাগিব গতিকে এই লেভেল কেইটা আমি তিনটা লেভেলত আমি ভাগ কৰিছো প্ৰথমটো হৈছে কি স্তৰ 1 বা স্তৰ পৰ্যায় 1 স্তৰ 2 পৰ্যায় 2 স্তৰ 2 পৰ্যায় 2 আৰু স্তৰ 3 পৰ্যায় 3 আগতীয়া গতিকে মৌলিক স্তৰ মধ্যৱৰ্তী স্তৰ আৰু আগতীয়া স্তৰ এই তিনিটা পৰ্যায়ত আমাৰ আইচিটি লেভেল বেসড এডুকেশ্যন এটা কি কৰা হয় ব্যৱহাৰ কৰা হয় বা প্ৰয়োগ কৰা হয় বা প্ৰদান কৰা হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা লেভেলৰ কথা ইয়াতে উল্লেখ কৰা হৈছে বা পৰ্যায়ৰ কথা ইয়াতে উল্লেখ কৰা হৈছে যিটো পৰ্যায় হৈছে যে আইচিটি কি কৰে যিটো শিক্ষণ প্ৰক্ৰিয়া সক্ষম কৰি তোলে গতিকে শিক্ষণ আৰু শিক্ষণ যিসকল ছাত্ৰ ছাত্ৰী থাকিব যিসকলে শিকিবলৈ আহিব আৰু যিসকলে শিকাব এই বিষয়বস্তুটো কি কৰে সক্ষম কৰি তোলাৰ বাবে এটা বিশেষ লেভেল বা পৰ্যায়লৈ লৈ যায় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে দক্ষতা বিকাশৰ বাবে আইচিটি গতিকে প্ৰত্যেক ব্যক্তিৰ এটা নিজ দক্ষতা আছে সকলো ক্ষেত্ৰত এটা নিজ দক্ষতা আছে যেহেতু তথ্য আৰু প্ৰযুক্তিবিদ্যা আৰু যোগাযোগ ব্যৱস্থাও এটা মাধ্যম বৰ্তমান সময়ত যোগাযোগ বা আমাৰ ইনফৰমেশ্যন বা আমাৰ তথ্য নাথাকিলে আমি কি কৰিব নোৱাৰো আমি উচ্চ পৰ্যায়ৰ বিভিন্ন ক্ষেত্ৰত আমি যোগাযোগ সাব্যস্ত কৰিব নোৱাৰো গতিকে এইটো যি দক্ষতা এই দক্ষতা কি হয় আইচিটিৰ বাবে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আইচিটিৰ জৰিয়তে আমাৰ কি হয় মানুহবিলাকৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত এটা সুযোগ লাভ কৰিব পাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ যেটো হৈছে বিশেষ প্ৰয়োজনীয়তা থকা শিশুৰ বাবে আইচিটি
বিশেষ প্ৰয়োজনীয়তা থকা শিশু মানে কি আগতে মই বুজাইছিলো যে আমাৰ সমাজত সাধাৰণ ব্যক্তিৰ লগত বা সাধাৰণ শিশুৰ লগতে বিশেষ শিশুসকলৰো ব্যৱস্থা আছে যি বিশেষ শিশুসকলৰ ব্যৱস্থা এই বিশেষ শিশুসকলৰ ব্যৱস্থাৰ প্ৰয়োজনৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব গতিকে বিশেষ প্ৰয়োজনীয়তা থকা যিখিনি শিশু আছে এই শিশুৰ বাবেও আমাৰ কি কৰিব লাগিব আইসিটি ব্যৱস্থা কৰিব লাগিব গতিকে বিশেষ প্ৰয়োজন সাপেক্ষে আমাৰ শিশুসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে মুক্ত আৰু দূৰত্ব শিক্ষণৰ বাবে আইসিটি ইতিমধ্যে আমি জানোৱে যে মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থা যেহেতু শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মুখামুখি শিক্ষা ব্যৱস্থা নহয় এই মুখামুখি শিক্ষা ব্যৱস্থা আমাৰ সদায় কি হয় যিকোনো আমাৰ তথ্য বা যোগাযোগৰ মাধ্যমেৰে হয় কোনো এটা বিশেষ দিনত তেওঁলোকৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰত হওক তেওঁলোকৰ পৰীক্ষাকৰণৰ ক্ষেত্ৰত হওক তেওঁলোকৰ ফৰ্ম ফিলআপৰ ক্ষেত্ৰত এইটো আমাৰ যোগাযোগ মাধ্যমেৰে আমি কৰিব লাগে যাৰ ফলস্বৰূপে আইসিটি আমাৰ এই বিষয়বস্তুটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ লাভ কৰিব পাৰে ইয়াৰ উপৰিও স্কুল পৰিচালনাৰ বাবে আইসিটি আমি জানো যে প্ৰত্যেকখন বিদ্যালয়ে হওক বিশ্ববিদ্যালয়ে হওক প্ৰাথমিক বিদ্যালয়ে হওক মাধ্যমিক হওক উচ্চ মাধ্যমিক হওক উচ্চতৰ মাধ্যমিক হওক যিকোনো পৰ্যায়ৰ বিদ্যালয়খনৰ পৰিচালনাৰ ক্ষেত্ৰতো কিন্তু আইসিটিৰ অতিকৈ দৰকাৰ কিয়নো আমাৰ যিবিলাক তথ্য বিদ্যালয়খন কেতিয়া স্থাপন কৰা হৈছিল ইয়াত কিমান মেম্বাৰ আছে ইয়াত কিমান শিক্ষক আছে ইয়াত কিমান ছাত্ৰ-ছাত্ৰী ইয়াৰ বা ইয়াৰ বছৰি নাম অন্তৰ্ভুক্তিকৰণ কৰা হয় কিমানখিনি ছাত্ৰ সফলতাৰে পাছ কৰি যায় কিমানখিনি ছাত্ৰ বিফলতা লাভ কৰে এই সকলোবিলাকৰ তথ্যৰ বাবে কিন্তু আমাৰ আইসিটি অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু ইয়াৰ উপৰিও স্কুল MIS এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু যাৰ জৰিয়তে আমি কি কৰিব লাগিব আমাৰ আইসিটি বিলাক বিষয়বস্তুটোৰ ওপৰত জ্ঞান প্ৰদান কৰিব লাগিব ইয়াৰ উপৰিও আমাৰ আইসিটি ফৰ এডুকেশনৰ বিভিন্ন আমাৰ কি আছে ভাগ আছে বা দিশ আছে অৰ্থাৎ ডিফারেন্ট এৰিয়াস ৰিকুৱাৰ্ড আইসিটি ফৰ এডুকেশন আমি কি এৰিয়া কি বিষয়বস্তুৱে আইসিটিয়ে শিক্ষাৰ কাৰণে অন্তৰ্ভুক্ত কৰিছে কি বিষয়বস্তু তেওঁলোকে হাতত লৈছে কি বিষয়বস্তুৰ দ্বাৰা তেওঁলোকৰ কি হয় আমাৰ এই আইসিটি বস্তুটো আমি আগবঢ়াই নিব পাৰো শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ বিভিন্ন আমাৰ কি আছে ভাগ আছে বা বিভিন্ন এৰিয়া আছে এটা এৰিয়া সমূহ কি আমি এৰিয়া সমূহৰ বিষয়ে জানিব লাগিলে প্ৰথমটো এৰিয়া হৈছে যে সমল ডিজিটেল সম্পদ অৰ্থাৎ আমাৰ যিখিনি সমল অৰ্থাৎ আমি উপযুক্তভাৱে বস্তুখিনি পাব লাগিব আমাৰ যিখিনি ডিজিটেল বৰ্তমান সময়ত আমি যি ডিজিটেল কমিউনিকেশন এইখিনিৰ কাৰণে আমাৰ যিখিনি বস্তু এই বস্তুখিনি আমি কি কৰিব লাগিব পাব লাগিব যিখিনি আটাইতকৈ দৰকাৰী বিষয়বস্তু ইয়াৰ উপৰি আমাৰ কি কৰিব লাগিব ক্ষমতা নিৰ্মাণকৰণৰ ক্ষেত্ৰত আমাৰ আইসিটিয়ে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছে আমি কেনেকুৱা ধৰণৰ ক্ষমতা আমি আগবঢ়াব পাৰো গতিকে এই ক্ষমতাই আমাক কেনেকে ধৰণৰ আগবঢ়াই নিব এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে ক্ষমতা নিৰ্মাণৰ ক্ষেত্ৰত আইসিটিয়ে কি কৰে এটা বিশেষ অংশ হিচাপে আমাৰ বিবেচনা কৰা হৈছে যে ক্ষমতা নিৰ্মাণ কৰিব লাগিব গতিকে ক্ষমতা নিৰ্মাণকৰণৰ জৰিয়তে আমাৰ কি কৰা হ'ব আমাৰ এই বিশেষ দিকটো সামৰি ললেহে আমাৰ আইসিটি আমাৰ অৰ্থাৎ ইনফৰমেশন তথ্য যোগাযোগ ব্যৱস্থা বা প্ৰযুক্তিবিদ্যা আমি কি কৰিব পাৰিম আগবঢ়াই নিব পাৰিম তাৰ পাছত হৈছে যে ফ্ৰেমৱৰ্ক নিৰীক্ষণ আৰু মূল্যায়ন কৰা এতিয়া যিবিলাক আমাৰ আইসিটিৰ বিষয়বস্তু আছে যিসমূহ বিদ্যালয়ত আছে যিসমূহ বিদ্যালয়ত আইসিটি বস্তুটো অন্তৰ্ভুক্ত কৰা হৈছে তাৰ বাবে এটা ফ্ৰেমৱৰ্ক নিৰীক্ষণ নেটৱৰ্কিং ব্যৱস্থা অৰ্থাৎ আমি নিৰীক্ষণ কৰিবৰ বাবে এটা নেটৱৰ্কিং কমিউনিকেশন থাকিব লাগিব যোগাযোগ থাকিব লাগিব আৰু ইয়াৰ এটা কি থাকিব লাগিব মূল্যায়ন থাকিব লাগিব কিদৰে মূল্যায়ন কৰা হ'ব কিদৰে মূল্যায়নৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হ'ব গতিকে ইনফৰমেশন টেকনলজি হৈছে এনেকুৱা এটা বস্তু যদি ইয়াতে যদি আমাৰ নিৰীক্ষণ নাথাকে আমি উপযুক্তভাৱে কি কৰিব নোৱাৰো মূল্যায়ন কৰিব নোৱাৰো গতিকে এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা তেওঁলোকে এৰিয়া বা দিক সামৰি লৈছে যিটো দিক হৈছে আমাৰ কি শিক্ষা ব্যৱস্থানাৰ বাবে আইসিটি এতিয়া শিক্ষাৰ ব্যৱস্থাপনা যিটো আমাৰ স্টেপ ওয়াইজ আমি কি ব্যৱস্থা হাতত লম শিক্ষাৰ বাবে আমাৰ শিক্ষাটো বহুখিনি শিক্ষা আছে আমাৰ ফৰ্মেল আছে
নন ফৰ্মেল আছে ইনফৰ্মেল আছে এই সকলোবিলাক শিক্ষাৰ বাবে আকৌ পৰ্যায়ক্ৰমে আমাৰ প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থা আছে প্ৰাথমিক শিক্ষা ব্যৱস্থা আছে মাধ্যমিক শিক্ষা ব্যৱস্থা আছে উচ্চতৰ মাধ্যমিক শিক্ষা ব্যৱস্থা আছে আৰু এনেকে বিশ্ববিদ্যালয় পৰ্যায়ৰ বিভিন্ন শিক্ষা আছে এই শিক্ষা ব্যৱস্থাবিলাকৰ বাবে আমি কি দৰে আইসিটি ব্যৱহাৰ কৰিম বা আইসিটি প্ৰয়োগ কৰিম গতিকে আইসিটি প্ৰয়োগকৰণৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব আমি শিক্ষা ব্যৱস্থা হাতত লব লাগিব গতিকে উপযুক্ত ব্যৱস্থাপনা আমাৰ থাকিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ এৰিয়া বা অংশ হিচাপে আমাৰ আগবঢ়াই লোৱা হৈছে যে ইমপ্লিমেন্টেশন পৰিকল্পনাসমূহ ইতিমধ্যে আমাৰ আইসিটি যিখন পলিসি নিউ এডুকেশন পলিসি এই পলিসিকে ন্যাশনাল এডুকেশন পলিসি আইসিটি ইতিমধ্যে কৈছে যে আমাৰ মাধ্যমিক পৰ্যায়ত আমি কি কৰিব লাগিব আমি এটো ইমপ্লিমেন্ট কৰিব লাগিব গতিকে ইমপ্লিমেন্টেশন কৰাৰ যেটো পৰিকল্পনা এই পৰিকল্পনাটো আমি কি দৰে ল'ব লাগিব কি ধৰণৰ পৰিকল্পনা পূৰ্ব প্ৰস্তুতি পৰিকল্পনা আমি চলাব লাগিব কেনেদৰে আমি এই বিষয়বস্তুটো অন্তৰ্ভুক্ত কৰিম ইয়াৰ পাঠ্যক্ৰম কেনেকুৱা হ'ব ইয়াত কি বিষয়বস্তু সামৰি ল'ব ইয়াত শিক্ষকে কিদৰে পাঠদান কৰিব তেওঁলোকৰ যেটো সোশ্যাল ষ্টেটাস এই ষ্টেটাস কিনি কেনেদৰে এই সকলোবিলাক ব্যৱস্থা আমি কি কৰিব লাগিব ইমপ্লিমেন্টেশন পৰিকল্পনা বিষয়ত অন্তৰ্ভুক্ত কৰিব লাগিব গতিকে আইসিটিৰ এইটো এটা হৈছে গুৰুত্বপূৰ্ণ এৰিয়া বা অংশ বিশেষ যে কেনেদৰে আমি এই পৰিকল্পনা হাতত লম ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ অংশ হৈছে বা এটা অংশ হিচাপে আইসিটি শিক্ষাত অন্তৰ্ভুক্ত কৰা হৈছে এইটো হৈছে বিত্তীয় আবণ্টন অৰ্থাৎ আমাৰ যেটো ফান্ড যেটো টকা যেটো বিত্তীয় বিষয়বস্তুটো নাথাকিলে যত আমি কি কৰিব নোৱাৰো আমি আগবঢ়াই নিব নোৱাৰো গতিকে বিত্তীয় আবণ্টনৰ ব্যৱস্থা থাকিব লাগিব কিদৰে আমি বিত্তীয় আবণ্টন কৰিব পাৰো কিদৰে বিত্তীয় আবণ্টন নাথাকিলে আমি কি কৰিব নোৱাৰো আইসিটি বিষয়বস্তুটো আমি আচলতে বিকশাধন কৰিব নোৱাৰো ইয়াৰ বাবে আমাৰ এটা নিৰ্দিষ্ট ফান্ড লাগিব চৰকাৰৰ পৰা আহিব লাগিব ভাৰত চৰকাৰেই হওক বা ৰাজ্যিক চৰকাৰেই হওক বা নিজস্ব ব্যক্তিগত আমাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে এই সকলোবিলাকতে এই বস্তুটো থাকিব লাগিব বিত্তীয় আবণ্টন কৰ পৰা আহিব যদি আমাৰ টকা পইচাৰ ফান্ড নাথাকে তেতিয়া হলে এইটো আমাৰ আগবঢ়াই নিয়াটো অতিকৈ মানে কঠিন হয় কাৰণ এইটো এটা হৈছে কি বিজ্ঞান ভিত্তিক প্ৰযুক্তি বিষয়বস্তু যেটো শিক্ষাৰ লগত ইয়াতে সামগ্ৰিকভাৱে ইয়াতে সন্নিবিষ্ট হৈ থাকিব ইয়াৰ উপৰিও অন্য এটা এৰিয়া বা বিষয়বস্তু তেওঁলোকে সামৰি লৈছিলে সেইটো হৈছে কি যে ৰাজনৈতিক আৰু প্ৰশাসনিক সমৰ্থন অৰ্থাৎ আমাৰ যেটো পলিটিক্যাল আৰু এডমিনিষ্ট্ৰেশন সাপোৰ্ট অৰ্থাৎ যিকোনো এটা বিষয়বস্তু আমি বিদ্যালয় বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় পৰ্যায়ত আমি অন্তৰ্ভুক্তকৰণ কৰিবলৈ হলে আমাৰ সেই ৰাজ্যখনৰ বা এই দেশখনৰ যেটো ৰাজনৈতিক যে পলিটিক্যাল এৰিয়া আছে বা এডমিনিষ্ট্ৰেশন আমাৰ আৰু এডমিনিষ্ট্ৰেশন শাখাটো আছে এইটোৱে আমাক বিশালভাৱে কি কৰিব লাগিব সমৰ্থন কৰিব লাগিব যে এই বিষয়বস্তুটো কৰাটো ভাল হ'ব বা উচিত হ'ব ইয়াৰ জৰিয়তে আমাৰ বিশাল সংখ্যক ল'ৰা ছোৱালী কি হ'ব বৰ্তমান সময়ৰ তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ বিষয়ে জ্ঞান লাভ কৰিব তেওঁলোকে যোগাযোগ সাব্যস্ত কৰিব পাৰিব যেহেতু আমাৰ বৰ্তমান অন্যান্য দেশসমূহ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত বহুত আগবাঢ়ি গৈছে ইয়াৰ তুলনামূলকভাৱে যদি আমাৰ ভাৰতবৰ্ষ আমি আগবঢ়াই নিবলগীয়া হয় তেতিয়া হলে আমাৰ কি লাগিব ৰাজনৈতিক আৰু প্ৰশাসনিক সমৰ্থন লাগিব অৰ্থাৎ ৰাজনৈতিক নেতাসকলৰ সমৰ্থনৰ অবিহনে আৰু ইয়াৰ লগতে জড়িত আমাৰ যিখিনি শৈক্ষিক প্ৰশাসনিক ব্যৱস্থা আছে এই প্ৰশাসনিক ব্যৱস্থাৰ যদি সমৰ্থন নাথাকে তেতিয়া হলে আমি আগবাঢ়ি যাব নোৱাৰো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে আইসিটিৰ বাবে সম্প্ৰদায়ৰ চাহিদা এটা সম্প্ৰদায়ৰ চাহিদা বুলি ক'লে কাক বুজায় সম্প্ৰদায়ৰ চাহিদা গৰে আইসিটিৰ বাবে আমাৰ কি লাগিব সম্প্ৰদায়ৰ চাহিদা লাগিব অৰ্থাৎ আমাৰ কমিউনিটিয়ে ইয়াক কি কৰিব লাগিব ডিমান্ড দিব লাগিব যে আমাৰ এই বস্তুটো আটাইতকৈ ভাল বিষয়বস্তু গতিকে এই বিষয়বস্তুটোৰ ওপৰত আমাৰ কি আছে এটা অধিকাৰ আছে গতিকে আইসিটি বিষয়বস্তুটো কি হ'ব লাগিব আমাৰ সমাজৰ পৰাও এটা চাহিদা পূৰণ কৰিবৰ বাবে এই দিকটো কি কৰিছিল আমাৰ শিক্ষা ব্যৱস্থাত সামৰি লৈছিল তাৰ পিছত হৈছে শিক্ষাৰ প্ৰক্ৰিয়াবোৰৰ সাৰাংশ গ্ৰহণ কৰা শিক্ষাৰ প্ৰক্ৰিয়াবোৰৰ সাৰাংশ গ্ৰহণ কৰা অৰ্থাৎ শিক্ষাৰ যিবিলাক প্ৰক্ৰিয়া আছে যিবিলাক মাধ্যম আছে এই মাধ্যমবিলাকৰ আমাৰ কি লাগে সাবষ্টেন্স লাগে অৰ্থাৎ সাৰাংশ লাগে কোনটো বিষয়বস্তু সামৰি লোৱা হ'ব আইসিটিত কোনটো বিষয়বস্তু সামৰি লোৱা হ'ব তথ্য প্ৰযুক্তিবিদ্যা আৰু টেকনলজি তথ্য যোগাযোগ আৰু প্ৰযুক্তিবিদ্যা এই তিনিটা বস্তুৰ বাবে কোনটো সাৰাংশ লোৱা হ'ব কোনটো সাবষ্টেন্স লোৱা হ'ব
কোনটো সাৰাংশৰ জৰিয়তে আমাৰ বিভিন্ন পৰ্যায়ৰ শিক্ষা ব্যৱস্থা আমি আইচিটি আমি অন্তৰ্ভুক্ত কৰিব পাৰিম এই বিষয়টো কি কৰিছিলে আইচিটিৰ পলিচিখনে সামৰি লৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয় তেওঁলোকে আগবঢ়াইছিলে সেইটো হৈছে যে কৰ্মচাৰীৰ বিকাশ আৰু প্ৰশিক্ষণ কাৰ্যসূচী এতিয়া কৰ্মচাৰীসকলৰ যিটো বিকাশ সাধন বা প্ৰশিক্ষণ নোহোৱাকৈ আমি কি কৰিব নোৱাৰো বিশেষকৈ আমি আইচিটি বিষয়বস্তুটো জানিব নোৱাৰো ইয়াৰ বাবে কি লাগিব স্কিল লাগিব দক্ষতা লাগিব কৌশল লাগিব ব্যৱহাৰৰ বিষয়বস্তুটো জানিব লাগিব কিদৰে প্ৰয়োগকৰণ কৰিব লাগিব কিদৰে ব্যৱহাৰ কৰিব লাগিব কিদৰে লিংক লাগিব লিংক লগাব লাগিব এই বিষয়বস্তুখিনিৰ বাবে যিখিনি কৰ্মচাৰী নিয়োজিত কৰা হৈছে এই নিয়োজিত কৰ্মচাৰীসমূহক কি কৰিব লাগিব উল্লেখযোগ্যভাৱে তেওঁলোকক প্ৰশিক্ষণপ্ৰাপ্ত কৰি তুলিব লাগিব গতিকে আমি এতিয়া ICT for education different areas required ICT for education কি বিষয় সামৰি ললে মই আকৌ এবাৰ আপোনালোকক আগবঢ়াইছো গতিকে প্ৰথমটো হৈছে যে সমল ডিজিটেল সম্পদ অৰ্থাৎ উপযুক্ত যিখিনি বিজ্ঞানসন্মত বা আধুনিক সম্পদ এই সম্পদখিনি কি হ'ব অন্তৰ্ভুক্তকৰণ হ'ব লাগিব দ্বিতীয়তে হৈছে যে ক্ষমতা নিৰ্মাণ আমাৰ ক্ষমতা নিৰ্মাণ হ'ব লাগিব যে কেপাসিটি বিল্ডিং কিদৰে এই ক্ষেত্ৰত আমি ক্ষমতা অৰ্জন কৰিব পাৰো বা নিৰ্মাণ কৰিব পাৰো এই দিকটো কি কৰা হৈছিলে আইচিটি ফৰ এডুকেশ্যনত অন্তৰ্ভুক্ত কৰা হৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ফ্ৰেমৱৰ্ক নিৰীক্ষণ আৰু মূল্যায়ন কৰা এতিয়া এই আইচিটি বস্তুটো এটা বিশাল জ্ঞানৰ ভাণ্ডাৰ গতিকে এই বিশাল দিকটোৰ কিদৰে নেটৱৰ্কিং কৰা হ'ব কিদৰে নিৰীক্ষণ কৰা হ'ব বা মূল্যায়ন কৰা হ'ব এই বিষয়বস্তুটো গুৰুত্ব প্ৰদান কৰাটো আটাইতকৈ দৰকাৰী বিষয়বস্তু ইয়াৰ উপৰি আছে যে আমাৰ শিক্ষা ব্যৱস্থাপনাৰ বাবে আইচিটি আমাৰ শিক্ষা ব্যৱস্থাপনা যেটো সিস্টেম এই সিস্টেমটো আমাৰ কেনেকুৱা হ'ব কেনেকুৱা সিস্টেমৰ মাধ্যমেৰে আমি শিক্ষা ব্যৱস্থা আমি আগবঢ়াই নিম আইচিটি শিক্ষা ব্যৱস্থা আগবঢ়াই নিম এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ইমপ্লিমেন্টেশন পৰিকল্পনাসমূহ এটা কাৰ্যসূচী আমি আনিলেই নহব ইয়াক আমি কেনেকৈ ইমপ্লিমেন্ট কৰিম ইয়াক আমি কিদৰে আমি পদক্ষেপ হাতত লম ইয়াক কেনেকৈ কাৰ্যসূচী আমি লম কাৰ্যসূচী বা কাৰ্যদশাত অন্তৰ্ভুক্ত কৰিম এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে এই পৰিকল্পনাটো ইমপ্লিমেন্টেশন পৰিকল্পনাটো আমাৰ আইটিসি ফৰ এডুকেশ্যন বা শিক্ষাৰ ক্ষেত্ৰত যেটো আইচিটি আটাইতকৈ গুৰুত্বপূৰ্ণ দিক ইয়াৰ উপৰি হৈছে যে বিত্তীয় আবণ্টন কৰ পৰা টকা আহিব যেটো এটা নতুন বিষয়বস্তু এই বিষয়বস্তুটোৰ বাবে যেটো এটা বিজ্ঞানসন্মত বিষয়বস্তু গতিকে এই প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আমাৰ কি লাগিব বিত্তীয় আবণ্টন লাগিব আমি কিদৰে বিত্তীয় আবণ্টন বা কিদৰে আমি টকা পইচা আবণ্টন কৰিব পাৰিম এই বিষয়বস্তুটো আমি জনাব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ৰাজনৈতিক আৰু প্ৰশাসনিক সমৰ্থন যিবিলাক ৰাজনৈতিক দিক আছে বা প্ৰশাসনিক দিক আছে এই দিশটো আমাৰ কি কৰিব লাগিব সমৰ্থন হ'ব লাগিব বা ৰাজনৈতিক দিশত আৰু প্ৰশাসনিক দিশত সমৰ্থন পাবৰ বাবেও এটা গুৰুত্ব প্ৰদান কৰিব লাগিব গতিকে ৰাজনৈতিক দিশত বা প্ৰশাসনিক দিশত সমৰ্থন নাথাকিলে আমাৰ যেটো নতুন বিষয়বস্তু এই বিষয়বস্তুটো আমি শিক্ষাত উপযুক্তভাৱে কি কৰিব নোৱাৰিম কাৰ্যসূচী আমি প্ৰদান কৰিব নোৱাৰিম যেটো ইটো ব্যৱস্থাপনা এই ব্যৱস্থাপনা আমি ভালদৰে ইমপ্লিমেন্টেশন কৰিব নোৱাৰিম গতিকে সম্পূৰ্ণভাৱে সেই দেশখনৰ ৰাজনৈতিক নেতাসকলেও কি কৰিব লাগিব গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াব লাগিব তেওঁলোকে সমৰ্থিত হ'ব লাগিব আৰু ইয়াৰ লগত জড়িত যিবিলাক শৈক্ষিক প্ৰশাসনিক বিষয়া আছে এই বিষয়াসমূহও আমাক কি কৰিব লাগিব সমৰ্থন আগবঢ়াব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে আইচিটিৰ বাবে সম্প্ৰদায়ৰ চাহিদা যিখিনি সমাজ নহলে কি নহয় এখন অনুষ্ঠান পৰিচালিত নহয় গতিকে সমাজৰ ব্যক্তিসকলৰো চাহিদা পূৰণ কৰাৰ ক্ষেত্ৰত এই আইচিটি এটা বিষয়বস্তুৱে গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছে গতিকে এইটো এটা আমাৰ কি মাধ্যম বা আমাৰ এৰিয়া হিচাপে বা সন্নিবিষ্ট কৰা হৈছে গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে শিক্ষাৰ প্ৰক্ৰিয়াবোৰৰ সাৰাংশ গ্ৰহণ কৰা যিকো শিক্ষাৰ যেটো প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াবোৰৰ সাৰাংশ গ্ৰহণ কৰাটো অতিকৈ দৰকাৰ আমাৰ শিক্ষাৰ বহুতো প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াসমূহৰ সাবষ্টেন্সটো কি মূল বিষয়বস্তুটো কি যাক কোৱা হয় মূল বিষয়বস্তু সাৰাংশ মানে হৈছে মূল বিষয়বস্তু এই মূল বিষয়বস্তুসমূহ আমি শিক্ষাৰ ক্ষেত্ৰত
ক্ষেত্ৰত কিদৰে পৰ্যায়ক্ৰমে প্ৰক্ৰিয়াক্ৰমে আমি কি কৰিব লাগিব গ্ৰহণ কৰিব লাগিব এই বিষয়বস্তুটো হৈছে আমাৰ ICT for এডুকেশ্যনৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ ইয়াৰ উপৰিও একদম পৰৱৰ্তী পৰ্যায়ত মই আকৌ এবাৰ কৈছো কৰ্মচাৰীসকলৰ বিকাশ আৰু প্ৰশিক্ষণৰ কাৰ্যসূচী কাৰণ ICT টো যেহেতু এটা নতুন বস্তু তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ বিষয়বস্তু এই তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ বিষয়বস্তুটোৰ ক্ষেত্ৰত যিসকল কৰ্মী বা যিসকল আমাৰ নিযুক্তি থাকিব বিষয়ববীয়া নিযুক্তি থাকিব এই কৰ্মচাৰীসকলৰ বিকাশ সাধন হ'ব লাগিব যে ICT টো কেনেকৈ ব্যৱহাৰ কৰা হয় কি ধৰণে ব্যৱহাৰ কৰিলে ইয়াক আগবাঢ়ি যাব পাৰি এই বিষয়বস্তুটোৰ ওপৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াব লাগিব আৰু এই মৰ্মে আমি কি কৰিব লাগিব প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰিব লাগিব গতিকে এইখিনি হৈছে আমাৰ কি ICT পেপাৰৰ শিক্ষাৰ ক্ষেত্ৰত লোৱা ডিফাৰেন্ট এৰিয়াজ বা এই এৰিয়াসমূহ আমি মানে কিদৰে তেওঁলোকে অংশ হিচাপে লৈছে এই বিষয়ে মই আলোচনা কৰিলো গতিকে পুনৰবাৰ মই আকৌ এবাৰ আপোনালোকক ওচৰত জনাবলৈ বিচাৰিছো যে আমাৰ আজি যিখিনি আমি আলোচনা কৰিলো এই আলোচনাত দুটা বিষয়বস্তু থাকিল এটা হৈছে যে প্ৰগ্ৰাম অফ একচন 1992 যিখন পলিসি ভাৰত চৰকাৰৰ এই পলিসিখনে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছিল এই গুৰুত্বপূৰ্ণ পদক্ষেপখন আসলতে 1986 ৰ পলিসিখনৰ ৰিভিউ মৰ্মে হৈছিল গতিকে এই পলিসিখনে আমাৰ প্ৰগ্ৰাম অফ একচনখনে এক গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছিল যাৰ জৰিয়তে আমাৰ প্ৰথমতে কি কৰা হৈছিল যে শিক্ষাৰ মানদণ্ড নিশ্চিতকৰণ কৰা হৈছিল আমাৰ যেটো শিক্ষাৰ মানদণ্ড আমাৰ যেটো সামাজিকভাৱে হওক বা অৰ্থনৈতিকভাৱে হওক বা ৰাজনৈতিকভাৱে হওক বা লিংগৰ ভিত্তিত আমি কি কৰিব লাগিব এই শিক্ষাৰ মানদণ্ড আমি নিশ্চিতকৰণ কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছিল যে ৰাষ্ট্ৰীয় একত্ৰীকৰণ প্ৰচাৰ কৰিবলৈ ৰাষ্ট্ৰীয় একত্ৰীকৰণ অৰ্থাৎ নেশ্যনেল যেটো ইন্টিগ্ৰেশ্যন এই ইন্টিগ্ৰেশ্যনটো আমি কি কৰিব লাগিব প্ৰচাৰ কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে মূল্যবোধৰ প্ৰচলন আমাৰ যেটো ভ্যালুজ আমাৰ যিবিলাক ভ্যালুজ আছে এই মূল্যবোধবিলাক আমি কি কৰিব লাগিব পাঠ্যক্ৰমৰ মাধ্যমেৰে বা বিভিন্ন শিক্ষাৰ মাধ্যমেৰে ইয়াক কি কৰিব লাগিব প্ৰচলন কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে সাধাৰণ বিদ্যালয়ৰ প্ৰণালী এটা সাধাৰণ বিদ্যালয়ৰ প্ৰণালী বুলি ক'লে আমি উল্লেখ কৰিব লাগিব যে কোনবিলাক প্ৰণালী আমি ব্যৱহাৰ কৰো কোনবিলাক প্ৰণালীৰ জৰিয়তে তেওঁলোকে আমি আগবঢ়াই নিব পাৰো আমাৰ যিবিলাক ব্যক্তিগত বিদ্যালয় আছে এই ব্যক্তিগত বিদ্যালয়সমূহ আমি সাধাৰণ বিদ্যালয়ৰ লগত কি কৰিব লাগিব কনভাৰ্ট কৰিব লাগিব বুলি আমাৰ প্ৰগ্ৰাম অফ একচনে উল্লেখ কৰিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছিল যে সমতা আৰু সামাজিক বৈষম্য আমাৰ সমাজত যিখিনি সমতা আছে প্ৰত্যেকজন ব্যক্তিয়ে যিখিনি সমতা লাভ কৰে আৰু তেওঁলোকৰ মাজত যিখিনি সামাজিক বৈষম্য আছে এই বৈষম্যসমূহৰ ক্ষেত্ৰত থকা দিহা পৰামৰ্শসমূহে প্ৰগ্ৰাম অফ একচনে কি কৰিছিল উল্লেখ কৰিছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু অন্য এটা গুৰুত্বপূৰ্ণ তেওঁলোকে পৰামৰ্শ আগবঢ়াইছিল এইটো হৈছে কি সংখ্যালঘুসকলক প্ৰদান কৰা কনষ্টিটিউচনেল সুৰক্ষা ভাৰতবৰ্ষ যেহেতু এখন গণতান্ত্ৰিক দেশ আমি প্ৰত্যেকজন নাগৰিকে আমি কনষ্টিটিউচনৰ ফালৰ পৰা সংবিধানৰ ফালৰ পৰা সুৰক্ষিত হোৱাটো দৰকাৰ বা সুৰক্ষিত হৈ আছো কিন্তু এই বিশেষ শ্ৰেণীৰ লোকসকলে যাতে সুৰক্ষিত হয় যেহেতু তেওঁলোকৰ সংখ্যাটো খুব কম তেওঁলোকৰ জনসাধাৰণৰ এটা লিমিটেশনৰ ভিতৰত তেওঁলোকৰ সংখ্যা যাৰ নামে দিয়া হৈছে সংখ্যালঘু এই সংখ্যালঘুসকলক যিবিলাক প্ৰদান কৰা হৈছে কনষ্টিটিউচনৰ সুৰক্ষাৰ ক্ষেত্ৰত কিন্তু প্ৰগ্ৰাম অফ একচনে পোন প্ৰথমবাৰৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা পৰামৰ্শ তেওঁলোকে আগবঢ়াইছিল যে আমাৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ নিম্ন মানদণ্ড যিবিলাক আমাৰ চৰকাৰী বিদ্যালয় আছে ইয়াৰ নিম্ন মানদণ্ডৰ বিষয়টোৰ ওপৰত তেওঁলোকে কিন্তু পৰামৰ্শ দিছিল কিয় নিম্ন মানদণ্ড হয় বা পঢ়াৰ ক্ষেত্ৰতে হওক বা আমাৰ শিক্ষকৰ অন্যান্য কাৰ্যসূচীৰ ক্ষেত্ৰত হওক বা ল'ৰা-ছোৱালীৰ মূল্যায়নৰ ক্ষেত্ৰত হওক বা বিভিন্ন ধৰণৰ ফলাফলৰ ক্ষেত্ৰতে হওক আমাৰ কিয় চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ড নিম্ন গতিকে এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিল সেইটো হৈছে ৰাজনৈতিক ইচ্ছাশক্তিৰ অভাৱ ৰাজনৈতিকভাৱে যদি ব্যক্তিসকল ইচ্ছাশক্তিৰ অভাৱ দেখা পোৱা যায় তেতিয়াহলে আমি কি কৰিব নোৱাৰো কোনো এটা শিক্ষা ব্যৱস্থা আগবঢ়াই নিব নোৱাৰো গতিকে ৰাজনৈতিক যেটো আমাৰ ইচ্ছাশক্তি এই ইচ্ছাশক্তিটোৰ বাহাল ৰাখি পেলাই আমি কি কৰিব লাগিব যিকোনো শিক্ষা ব্যৱস্থা আগবঢ়াই নিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যে KYS সৈনিক আৰু নবোদয় বিদ্যালয়সমূহৰ অস্তিত্ব আমি জানো যে এই বিদ্যালয়সমূহ বিশেষকৈ আমাৰ গ্ৰাম্য অঞ্চলৰ যিবিলাক ট্যালেন্টেড চিলড্ৰেন আছে যিবিলাক প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰী আছে এই সকলৰ বাবে সাধাৰণতে স্থাপন কৰা হয়
গতিকে তেওঁলোকে খুব নিম্নতম তেওঁলোকে বিনামূলীয়া পাঠদানৰ জৰিয়তে তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ সাধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে প্ৰগ্ৰেম অফ একশ্যন 1992 এই বিদ্যালয়সমূহৰ অস্তিত্বৰ কথা তেওঁলোকে উপলব্ধি কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ যিখিনি অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু OBBCৰ বাবে কংক্ৰিট বিকশিত সাধন কৰা আমাৰ ভাৰতবৰ্ষৰ এইটো এটা বিশেষ আমাৰ শ্ৰেণীৰ ব্যক্তি ST SC and OBC এই ব্যক্তিসকলৰ বাবে তেওঁলোকৰ বিকাশ সাধনৰ ক্ষেত্ৰত প্ৰগ্ৰেম অফ একশ্যনে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিলে গতিকে এই পদক্ষেপটো আমাৰ এটা উল্লেখযোগ্য পৰামৰ্শ বুলি ভাবো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ তেওঁলোকে পৰামৰ্শ আগবঢ়াইছিল যে অপাৰেশ্যন ব্লেকবোৰ্ড হৈছে এখন আঁচনি যিখন আঁচনিৰ জৰিয়তে আমাৰ শিক্ষাৰ মানদণ্ড কিয় পিছ পৰি আছে আমাৰ শিক্ষা ব্যৱস্থা কেনেকুৱা ধৰণৰ হৈছে এই ব্লেকবোৰ্ডৰ মাধ্যমেৰে কি কৰা হয় আঁচনিৰ জৰিয়তে গম পোৱা যায় যে ক'ত কেনেকৈ পিছ পৰি আছে কিমানখিনি মহিলা আগবাঢ়ি আছে কিমান % মহিলাক আমি সুৰক্ষা প্ৰদান কৰিব লাগিব শিক্ষা প্ৰদান কৰিব লাগিব এই বিষয়টো পোন প্ৰথমবাৰৰ বাবে প্ৰগ্ৰেম অফ একশ্যন 2012 উল্লেখ কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে 1992 উল্লেখ কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ভাল যিবিলাক শিক্ষক আছে বা তেওঁলোকৰ সম্পদ আছে বা মৌলিক সুবিধাৰ সন্দৰ্ভত এই বিদ্যালয়বোৰৰ মাজত কি কৰা হৈছে বৈষম্য আমাৰ যিবিলাক বৈষম্য আছে এই বৈষম্য চিনাক্তকৰণৰ ক্ষেত্ৰতো প্ৰগ্ৰেম অফ একশ্যনে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ যিটো আৰ্লি চাইল্ডহুড কেয়াৰ যাক আমি কওঁ প্ৰাক বিদ্যালয়ৰ শৈশৱৰ যত্নৰ পৰ্যাপ্ত মনোযোগ কাৰণ আমাৰ শিশুসকলে হৈছে ভৱিষ্যতৰ নাগৰিক Today's children is a tomorrow's citizenship. আমি সকলোৱে জানো আজিৰ শিশু হৈছে ভৱিষ্যতৰ নাগৰিক গতিকে এই শিশুসকলক আমি শাৰীৰিকভাৱেই হওক মানসিকভাৱেই হওক আৱেগিকভাৱেই হওক সামাজিকভাৱেই হওক বা নৈতিকভাৱেই হওক বা আধ্যাত্মিকভাৱেই হওক তেওঁলোকক প্ৰথম পৰিচালনা কৰাৰ দিশটোৱে হৈছে প্ৰাক প্ৰাথমিক বিদ্যালয় বা প্ৰাক বিদ্যালয় তেওঁলোকে আনুষ্ঠানিক শিক্ষা লাভ কৰাৰ আগমুহূৰ্তত যিটো প্ৰাক বিদ্যালয়লৈ যায় এই বিদ্যালয়লৈ গৈ পেলাই তেওঁলোকে যিখিনি যতন দিয়ে যে যতন লয় শিক্ষকসকলে এই যতনখিনি অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু কাৰণ এইখিনি সময়তে শিশুসকলে অভ্যাস গঠন কৰিব পাৰে এই দিশটোৰ ওপৰতো আমাৰ প্ৰগ্ৰেম অফ একশ্যনে এক গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে ইয়াৰ এই যিসমূহ আমি পৰামৰ্শ আগবঢ়ালে প্ৰগ্ৰেম অফ একশ্যনে ইয়াৰ কিন্তু বহুতো অৱদান আছে বা ইমপ্লিকেশ্যন ইয়াক বিভিন্ন ধৰণে কৰা হৈছে প্ৰথমটো ইমপ্লিকেশ্যনে হৈছে যে সেমিষ্টাৰ প্ৰণালীৰ পৰামৰ্শ আগবঢ়োৱা অৰ্থাৎ আমাৰ পৰীক্ষা ব্যৱস্থা কি কৰা হৈছিলে সেমিষ্টাৰ সিস্টেমত কৰা হৈছিলে গতিকে তাৰ পিছত কৰা হৈছিলে যে ধাৰাবাহিক আৰু সামগ্ৰিক মূল্যায়ন আমাৰ মূল্যায়ন ব্যৱস্থা কি হ'ব লাগিব ধাৰাবাহিক হ'ব লাগিব কন্টিনিউয়াছ হ'ব লাগিব কম্প্ৰিহেনসিভ হ'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে শিক্ষাৰ কণ্ঠস্বৰ অৰ্থাৎ আমাৰ শিক্ষা অকল তাত্ত্বিক হ'লেই নহ'ব It should not be theoretical, it should be practical. গতিকে আমাৰ শিক্ষাৰ বিষয়বস্তুটো দুটা কণ্ঠস্বৰ হ'ব লাগিব তাত্ত্বিক আৰু ব্যৱহাৰিক ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিলে সেইটো হৈছে পলিটেকনিক মহাবিদ্যালয় এই মহাবিদ্যালয়সমূহ স্থাপনৰ জৰিয়তে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ যিবিলাক সৰু সৰু যিবিলাক ইলেক্ট্ৰিক কাম বা মেকানিকেল কাম তাৰ বাবে আমি উপযুক্ত কৰি তুলিব পাৰোঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এটা গুৰুত্বপূৰ্ণ ইমপ্লিকেশ্যন যিটো ইমপ্লিকেশ্যন হৈছে মহিলা সশক্তিকৰণ অৰ্থাৎ সবলীকৰণ যিটো বৰ্তমান সময়ত অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু এই বিষয়বস্তুটোৰ বাবে পোন প্ৰথমবাৰৰ বাবে প্ৰগ্ৰেম অফ একশ্যনে কি কৰিছিলে ইয়াৰ কামকাজ আৰম্ভ কৰিছিলে যে আমি মহিলাসকলক সশক্তিকৰণ কৰি তুলিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে কাৰ্য পৰিকল্পনা ভালদৰে সংগঠিত কৰাৰ যিবিলাক আদৰ্শ এই আদৰ্শবোৰক দৃঢ় আকৃতি প্ৰদান কৰাৰ বাবে নিৰ্দিষ্ট পদক্ষেপবোৰ প্ৰস্তুত কৰিব লাগিব যেটো আমাৰ প্ৰগ্ৰেম অফ একশ্যনত আমি কি কৰিছিলো দেখা পাইছিলো আমাৰ কি হৈছিলে সংগঠিত ৰূপটো ইমান ভালদৰে পোৱা নাছিলে আৰু যিখিনি ST SC বা OBC বা মহিলাসকলৰ ওপৰতে এক গুৰুত্ব প্ৰদান আৰম্ভ কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আজি আলোচনা কৰা অন্য এখন গুৰুত্বপূৰ্ণ পলিচি আছিলে কি 2012 নেশ্যনেল পলিচি ফৰ ITC মই পুনৰবাৰ আপোনালোকক এইটো বস্তু বিষয়ে ক'বলৈ লৈছো আকৌ এবাৰ আপোনালোকক মই ৰিপিট কৰিবলৈ বিচাৰিছো যে ইয়াৰ লক্ষ্যসমূহ কি এই পলিচিখনৰ যিখন ICT পলিচি 2012 ইয়াৰ এটা কি আছে লক্ষ্য আছে এই লক্ষ্যবিলাকনো কি লক্ষ্যবিলাক মই পুনৰবাৰ আপোনালোকক গাই দিছো প্ৰথমটো হৈছে যে ICT জ্ঞান উন্নত কৰিবলৈ হলে সেটআপ প্ৰক্ৰিয়া লাগিব কোনটো সেটআপত আমি গঢ় লৈ তুলিম
নেক্সট হৈছে যে আইচিটিৰ কৰ্মশালা স্থাপন কৰিব লাগিব কৰ্মশালাৰ জৰিয়তেহে আমি জানিব পাৰিম ক'ত কি হৈছে কেনেদৰে কৰিব পাৰি এই বিষয়বস্তুটো আমি জানিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে সহযোগিতাৰ পৰিৱেশ সৃষ্টি কৰা আমাৰ এটা কি লাগিব সহযোগিতামূলক বিষয়বস্তু লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আইচিটিৰ এক ভৰাল বিকশিত কৰা আমাৰ যেটো ভৰাল বা ভাণ্ডাৰ আছে ইয়াক আমি কি কৰিব লাগিব বিকাশন কৰি তুলিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে স্থানীয় গুণগত মানদণ্ডৰ বিকাশত উদ্গনি দিয়া আমাৰ যেটো গুণগত মানদণ্ড আছে ইয়াক আমি কি কৰিব লাগিব উদ্গনি দিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ ইমপ্লিকেশন আমাৰ আগবঢ়াইছিলে এইটো হৈছে শিক্ষক আৰু বিদ্যালয়ৰ মাজত টান সৃষ্টি কৰা অৰ্থাৎ বিদ্যালয় আৰু শিক্ষকৰ মাজত এটা গুৰুত্বপূৰ্ণ সহযোগ থাকিব লাগিব যেটো মই অলৰেডি কৈছো যে স্কুল ইজ আ মিনিয়েচাৰ সোসাইটি অৰ্থাৎ আমাৰ কি বিদ্যালয়খনে হৈছে এখন সমাজ গৰে শিক্ষক আৰু বিদ্যালয় ইয়াৰ মাজত এটা নিৰন্তৰ সম্পৰ্ক থাকিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছিলে যে আইচিটি নিৰন্তৰকৰণৰ বাবে ধৰ্মঘট অৰ্থাৎ এটো আমাৰ কন্টিনিউয়াসলি যাতে চলিব পৰা যায় তাৰ বাবে কিন্তু আমি এটা ধৰ্মঘট কৰিবই লাগিব তাৰ পাছত হৈছে সমাজক অনুপ্ৰাণিত কৰা গতি এই গিটাই আছিল আমাৰ আইচিটি পলিসি 2012 ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গতিকে মই আজি আপোনালোকক এইখিনি কৈয়ে সামৰিলো ধন্যবাদ